চোৱা মই কালি কোৱা কথাটোকে আজি আকৌ ৰিপিট কৰিছোঁ বাৰু, কাৰণ যিহেতু তোমালোক উপস্থিত নাছিলা আৰু এই বস্তুটো তোমালোকৰ কাৰণে এফেক্টিভ হ'ব, যিহেতু আমি লাহেকৈ গোটেই বস্তুখিনি সোমাম। এতিয়া চোৱা, কালি এইখন হৈছে তোমাৰ 21 জুনৰ চাগে, 21 জুন নে 20 জুনৰ হ'ব পাৰে এখন নিউজ পেপাৰ নহয়, নিউজ পেপাৰৰ এনালাইচিছ কৰি তাৰ কিছুমান টপিকছ মই উলিয়াই দিওঁ, প্ৰত্যেক দিনে তোমালোকে পাই থাকা ইয়াতে আমাৰ গ্ৰুপত দি থাকোঁ। চ' ইয়াতে যদি তোমালোকে চোৱা, ইয়াত দুটামান বস্তু আছে মই লিখিছোঁ। এটা টপিক আহিছে ৰিচেণ্টলি ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ কথা যদি চোৱা, যে PM মোদী এটেণ্ডছ G7 আউটৰিচ সামিট ইন এভিয়ান ফ্ৰান্স, কি বাইলেটাৰেল আউটকামছ। এইটো এটা নিউজ আৰ্টিকল আহিছিলে। চ' তোমালোকৰ পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা এই নিউজবোৰ কিয় ইম্পৰ্টেণ্ট হয়, ইয়াতে চোৱা, PM মোদীৰ কথা লিখা আছে যে PM মোদী এটেণ্ডেড দ্য G7 সামিট আউটৰিচ সেশ্যন এট এভিয়ান লেছ বাইন্স ফ্ৰেন্স, ঠিক আছে, ফলোড বাই ভিজিট টু স্লোভাকিয়া। এইটো এটা নিউজ আহিছিলে। তোমালোকৰ পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা এনেকৈ ইম্পৰ্টেণ্ট হৈ পৰে, যেতিয়া তোমালোকে G7 কথাটো পেপাৰত আহি গৈছে, তোমালোকক কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা G7 ইম্পৰ্টেণ্ট হৈ পৰে। তো তোমালোকক সুধিব তেওঁলোকে যে G7 কি হয়, ঠিক আছে। মই তোমালোকক সেইকাৰণে নিউজ পেপাৰখনৰ কাষত সেই বস্তুটো লগাই দিছোঁ যে বেকগ্ৰাউণ্ড অফ G7, ইটছ এ ইনফৰ্মেল ব্লক অফ 7 মেজৰ এডভান্সড ইকনমিজ। G7 কি আছে? USA আছে, UK, ফ্ৰান্স, জাৰ্মানী, ইটালী, কানাডা, জাপান এণ্ড ইউৰোপিয়ান ইউনিয়ন আছে। তেওঁলোকৰ মিটিং এনুৱেলি হয়, লিখা আছে ইয়াত, হোল্ডছ এনুৱেল সামিট, ইণ্ডিয়া ইজ এ ৰেগুলাৰ আউটৰিচ অৰ গেষ্ট ইনভাইটিং। আৰু 2026 প্ৰেচিডেঞ্চি পাইছিলে কোনে? ফ্ৰান্সে। তো পৰীক্ষাৰ ফালৰ পৰা এইটো কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। তোমালোকক ইয়াৰ পৰা কেইবাটাও প্ৰশ্ন মানিব পাৰে। G7 কেইখন কাণ্ট্ৰি আছে এইটো কথা সুধিব পাৰে। তাৰপিছত তোমালোকক সুধিব পাৰে যে 2026 প্ৰেচিডেঞ্চি কোনে পাইছিলে। তাৰপিছত তোমালোকক সুধিব পাৰে MCQ ফেক্টৰ কথা। যদি তোমালোকে চোৱা, তোমালোকক ডেইলি দি থাকিলে মানে এইকেইটা বস্তু মন কৰিবা, সেইকাৰণে মই আজি শিকাই লৈছোঁ। MCQ ফেক্টৰ লিখিছোঁ মই, G7 সামিট 2026 ৱাজ হেল্ড এট এভিয়ান লেছ বাইন্স ফ্ৰান্স। একদম ইম্পৰ্টেণ্ট বস্তু, প্ৰশ্ন পৰীক্ষাত সুধি দিব ডাইৰেক্ট যে ক'ত হৈছিলে G7 সামিট। ইণ্ডিয়া কানাডা টাৰ্গেট ফৰ ডাবলিং বাইলেটাৰেল ট্ৰেড বাই 2030, এইটো এটা বেলেগ টপিক। সেইটো যদি তোমালোকৰ কেতিয়াবা অপশ্যন চাই, অপশ্যনত তোমালোকক এটা দিব পাৰে, এক্সট্ৰাকে দি দিব পাৰে। এতিয়া ছেকেণ্ড এটা নিউজ আহিছে তোমাৰ, নেশ্যনেল এফেয়াৰ্ছ এটা নিউজ দিছিলোঁ যে PM মোদী টু লঞ্চ এগ্ৰিষ্টেক এণ্ড নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিং ইন ৱেষ্ট বেংগল। এইটো এটা মূল নিউজ আছিলে নেশ্যনেল পাৰ্চপেক্টিভৰ পৰা। চ' কি হৈছে কথাটো, যে PM নৰেন্দ্ৰ মোদীয়ে ৱেষ্ট বেংগল ভিজিট কৰিব বুলি লিখিছিলে 20-21 জুনত, টু এটেণ্ড পশ্চিমবংগ দিৱস কেতিয়া হয় তোমাৰ, আমি তাতে এটা নতুন আমি পইণ্ট পাই গ'লোঁ। তাৰপিছত লিখিছিলোঁ কি, হি উইল লঞ্চ এগ্ৰিষ্টেক ইন ৱেষ্ট বেংগল, এ ইউনিফাইড ডিজিটেল প্লেটফৰ্ম লিংকিং ফাৰ্টিলাইজাৰ ডিষ্ট্ৰিবিউশ্যন, কিষাণ ক্ৰেডিট কাৰ্ড, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ এণ্ড MSP প্ৰকিউৰমেণ্ট। এতিয়া এই গোটেই বস্তুটো কেনেকৈ ইম্পৰ্টেণ্ট হৈ পৰে। আজি আমি পঢ়িবলৈ গৈ আছোঁ ইকনমিক্স ধৰা, ঠিক আছে। ইকনমিক্স পঢ়িবলৈ গৈ থকাৰ ক্ষেত্ৰত তোমালোকে যদি চোৱা, ইকনমিক্সত এই বস্তুখিনি আছে। ফাৰ্টিলাইজাৰ ডিষ্ট্ৰিবিউশ্যনৰ কথা পঢ়িম, আমি ক্ৰেডিট কাৰ্ডৰ কথা পঢ়িম, বেংকিং চিষ্টেম পঢ়িম, DBT পঢ়িম, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ পঢ়িম। চ' মূল কথাটো কি, ষ্টেটিক ছাবজেক্টটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত কেনেকৈ লিংক হৈ থাকে, আনটিল এণ্ড আনলেছ তোমালোকে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ মানে কি নাজানা, আনটিল এণ্ড আনলেছ তোমালোকে MSP প্ৰকিউৰমেণ্ট মানে কি নাজানা, আনটিল এণ্ড আনলেছ তুমি কিষাণ ক্ৰেডিট কাৰ্ড মানে কি নাজানা, যিটো ষ্টেটিক ছাবজেক্টত তোমালোকে পঢ়িবা, তেতিয়া তোমালোকে নিউজ পেপাৰখন এনালাইচিছ কৰিব নোৱাৰিবা। নিউজ পেপাৰখনৰ কোনকেইটা বস্তু ইম্পৰ্টেণ্ট বস্তু তোমালোকে ঠিক কৰিব নোৱাৰিবা। গম পাইছানে? তোমালোকৰ পঢ়াটোৰ মূল কথাটো হৈছে এইটো যে টু লাৰ্ণ থিংছ নহয়, টু আনলাৰ্ণ থিংছ। ইণ্টাৰেষ্টিং লাগিব শুনিবলৈ। কোনটো বস্তু জানিব নালাগে আমি সেইটো যদি গম পাই যাওঁ, তেতিয়া আমি কোনটো জানিব লাগে সেইটো আমাৰ কাৰণে ওলাই পৰে। এখন নিউজ পেপাৰত তোমাৰ চাবলৈ গ'লে 15-16 পেজ থাকে, 18 পেজ থাকে, তেনেকুৱা 4খন নিউজ পেপাৰ যদি তোমালোকে পঢ়িবলৈ যোৱা, 72 পেজ অকল নিউজ পেপাৰ পঢ়ি থাকিলে যাব। কিন্তু মই তোমালোকক ইম্পৰ্টেণ্ট বস্তুবোৰ যেতিয়া উলিয়াই দিওঁ এনেকৈ, তোমালোকক ইয়াৰ মূল পইণ্টকেইটা পঢ়ি দিলেই হৈ যায়। এতিয়া তোমালোকক প্ৰশ্ন এইটো টপিকৰ পৰা কেনেকৈ প্ৰশ্ন সুধিব পাৰে, তোমালোকক সুধিব পাৰে যে হোৱাট ইজ এগ্ৰিষ্টেক। এগ্ৰিষ্টেক কি হয়? ইউনিফাইড ডিজিটেল প্লেটফৰ্ম লিংকিং ফাৰ্টিলাইজাৰ ডিষ্ট্ৰিবিউশ্যন, কিষাণ ক্ৰেডিট কাৰ্ড, ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, MSP প্ৰকিউৰমেণ্ট। ডাইৰেক্ট এটা অপশ্যন হিচাপে দি দিব পাৰে, ঠিক আছে। তাত কি কৈছে, এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন সাধাৰণতে ADREত নাহে, কিন্তু APSCত প্ৰশ্ন আহে। কিন্তু ক'ব নোৱাৰা, ADRE পেটাৰ্ণ ইমানেই চেঞ্জ কৰিছে লাহে লাহে, তাহাঁতি ষ্টেটিক ছাবজেক্টতকৈ এতিয়া লাহেকৈ কাৰেণ্ট এফেয়াৰ্ছত গুৰুত্ব দিছে। কিন্তু কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়িবলৈ হ'লেও তোমালোকৰ জানিব লাগিব এবাউট দ্য ষ্টেটিক পৰ্চন অফ ইকনমিক্স, এবাউট দ্য ষ্টেটিক পৰ্চন অফ পলিটি, কেনেকৈ ইম্পৰ্টেণ্ট হৈ পৰে লাহে লাহে গম পাই থাকিবা। ছেকেণ্ড এটা নিউজ আছিলে, বিবেক আগৰৱাল ইলেক্টেড FATF ভাইচ প্ৰেচিডেণ্ট ফৰ 2026-27, ফাৰ্ষ্ট টাইম ফৰ ইণ্ডিয়া। তো ইয়াতে FATFৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে তেওঁক
তেওঁক বাপটো দিছে। এতিয়া আমি জানিব লাগিব যে FATF কি হয়। তোমালোকে পৰীক্ষাত এনেকুৱা কুৱেশ্যনবোৰ দেখা, তেতিয়া ল'ৰা ছোৱালীবোৰে ডাইৰেক্ট কয়, ছাৰ এইবোৰ কুৱেশ্যনটো ক'ৰ পৰা আহিলে, এইবোৰতো বহুত টান প্ৰশ্ন আহিছে। কিন্তু আৰু আউট অফ চিলেবাছ কুৱেশ্যন আহিছে বুলি কয়। এইটো প্ৰশ্ন সাধাৰণতে থাকে ল'ৰা ছোৱালীবোৰে, যে এইটো আউট অফ চিলেবাছ এটা কুৱেশ্যন আহিছে। কিন্তু আউট অফ চিলেবাছ কুৱেশ্যন এইটো নহয়, গম পাইছানে? এই কুৱেশ্যনবোৰ হৈছে তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো কাৰণে, কাৰণ এই FATF-ৰ কথাটো ধৰা এতিয়া নিউজ পেপাৰত আহি গ'ল। যেতিয়াই নিউজ পেপাৰত বস্তুটো গুচি আহে, তেতিয়াই সেই বস্তুটো পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া মই কি লিখিছো, FATF কি হয়? ইটছ এষ্টাব্লিছড ইন 1989 বাই দ্য G7 ৰ দ্বাৰা এষ্টাব্লিছ কৰা হৈছিলে। গ্লোবেল ষ্টেণ্ডাৰ্ড কি ছেটিং বডি ফৰ কম্বেটিং মানি লণ্ড্ৰিং, টেৰৰিষ্ট ফাইনেন্সিং এণ্ড প্ৰলিফাৰেশ্যন ফাইনেন্সিং, এইকেইটা বস্তু কম্বেট কৰিবৰ কাৰণে ইয়াক বনোৱা হৈছিলে। মুঠ মেম্বাৰ কিমান আছে? 40 জন আছে। কি কাম কৰে? মেইনটেইনছ গ্ৰে লিষ্ট, ব্লেক লিষ্ট, আৰু ইণ্ডিয়া ইজ দ্য ৰেগুলাৰ ফলো আপ কেটেগৰী আফটাৰ লাষ্ট মিউচুৱেল ইভালুৱেশ্যন। তো আমি গম পাই গ'লো FATF মানে কি। ঠিক আছে, তো কুৱেশ্যনবোৰ তেনেকৈ আহি পৰে। এতিয়া মই অসমৰ এটা যদি নিউজ চাওঁ, কালি আমাৰ আজি কি তাৰিখ? আজি হৈছে তোমালোকৰ 22 তাৰিখ। পৰহি আমাৰ বিষ্ণু ৰাভা দিৱস হৈ গৈছে। তো তোমালোকৰ বিষ্ণু ৰাভা দিৱসৰ ওপৰত কুৱেশ্যন হু ইজ বিষ্ণু ৰাভা বা হু ৱাজ বিষ্ণু ৰাভা নোসোধে। তোমালোকক সুধিব পাৰে। ইয়াত এটা চোৱা পইণ্ট দিছো মই, এৱাৰ্ডছ প্ৰেজেণ্টেড। এই বছৰৰ বিষ্ণু ৰাভা এৱাৰ্ড কোনে পাইছে লিখিছে, দেখিছানে? বিষ্ণু প্ৰসাদ ৰাভা 2026। মানিক বৰবায়ন, তেওঁ কি আছিলে? ডান্সাৰ হয়। আৰু এজন পাইছে মধুসূদন দাস, হি ইজ এ আৰ্টিষ্ট, হি ইজ এন আৰ্টিষ্ট। ঠিক আছে, তো এইকেইটা বস্তু ইম্পৰ্টেণ্ট হৈ পৰে। লগতে মই এটা এক্সট্ৰা পইণ্টটো দিছো, সতী সাধনী এৱাৰ্ড পাইছে কোনে? গীতা উপাধ্যায়, হু ইজ এ ৰাইটাৰ। বা আজানপীৰ নেশ্যনেল এৱাৰ্ড পাইছে মহম্মদ শামছুদ্দিন আহমেদ। তো প্ৰশ্ন ডাইৰেক্ট সুধিব পাৰে যে 2026 বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ড কোনে পাইছে? ল'ৰা ছোৱালীয়ে পঢ়ি যাব বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে, কিন্তু তোমালোকক সুধি দিব কাৰেণ্ট এফেয়াৰ্ছ হ'ব যে বিষ্ণুপ্ৰসাদ ৰাভা এৱাৰ্ডটোনো কোনে পাইছে। বুজি পাইছা কেনেকে লিংক কৰিবা? এইখিনি কথা মই আজি কৈছো। মই মানে 15-20 দিনৰ মূৰে এমাহৰ মূৰে সুধি থাকিম। মই চিন্তা এটা কৰি আছো যে এতিয়াৰ পৰা মই কাৰেণ্ট এফেয়াৰ্ছ টেষ্টটো মই পাতিম। মোৰ পুৰণা ষ্টুডেণ্ট যিসকল আছে তেওঁলোককো হেৰি কৰিছো। মই অলপ তোমালোকৰ কাৰণে এইখিনি এতিয়াৰ পৰা যিহেতু দিবলৈ আৰম্ভ কৰিছো, এমাহ, 1.5 মাহ, 2 মাহমান গৈ লওক, তেতিয়া পাৰিলে মান্থলি পাতিলেও চাগে ভাল হ'ব নে কি কোৱা? মান্থলি যদি গোটেই টেষ্টখিনি পাতো, কাৰেণ্ট এফেয়াৰ্ছ টেষ্ট এটা, কোৱাচোন কেনেকুৱা হ'ব? মান্থলি পাতিলে ভাল হ'বনে নে 15-20 দিনমানৰ মূৰে পাতি থাকিলে ভাল হ'ব? কিন্তু পঢ়িব লাগিব, এই বস্তুবোৰ পঢ়িব লাগিব। মই তোমালোকক যিখিনি নোটছ বা ডাটা দিম, এই কাৰেণ্ট এফেয়াৰ্ছবোৰ দিয়ে আছো গ্ৰুপত, তাৰে এটা গোটেইখিনি কম্পাইল কৰি দি দিব পাৰো এমাহৰ মূৰত, সেইটোও কৰিব পৰা যায়। নাইবা তোমালোকৰ ওচৰত যিহেতু থাকিবই, তেতিয়াও এইটো বস্তু মানে পাতি থাকিলে ৰিভাইজটো হৈ থাকিব তোমালোকৰ। তোমালোকে কোৱাচোন চাৰ্টত কেনেকে কৰিলে ভাল হয়? মান্থলি ভাল হ'ব? অ'কে, তেন্তে তোমালোকে ডাটাখিনি লৈ যিখিনি ডাটা মই দি আছো সেইখিনি ছেভ কৰি ৰাখিবা ডেইলি আৰু পঢ়ি থাকিবা, বা নোটছ বনালে বনাই ল'বা। নোটছটো মই দিয়ে থাকো ডেইলি, গ্ৰুপত চাই থাকিবা। বুজা আছা নহয়? মই দিয়ে আছো এইকেইদিন নন ষ্টপ। 16 তাৰিখ নে 15 তাৰিখৰ পৰা দি আছো হ'বলা, 15 days। অ'কে, মই একৰ্ডিংলি প্লেন কৰি ল'ম এইটো। ঠিক আছে, এতিয়া চোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা যেতিয়া মই ক'লো, আৰু চবেই জানেই কিমান তাৰিখে ঢুকাইছিলে তেওঁ? 20 জুন 1969। সেই দিনটোত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে আমি পাতো। ৰাভা ইজ পপুলাৰলি নউন বাই দ্য টাইটেল কলাগুৰু, তুমি চবেই জানো। কিন্তু বস্তুবোৰ তেনেকে মানে মই তলত যিবোৰ টপিকটোৰ পৰা বা নিউজটোৰ পৰা ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি মই MCQ ফেক্টছ হিচাপে তলত দি দিওঁ, আৰু এনেকে বুলেট পইণ্ট ৱাইজ দি দিওঁ, যাতে তোমালোকৰ পঢ়িবলৈ সুবিধা হয়। ঠিক আছে, এতিয়া এটা চোৱা অসমৰ এইটো নিউজ বা মই ক'ম, অসমৰ এটা নিউজ দিছো চোৱা, এনভাইৰনমেণ্ট এণ্ড জিঅ'গ্ৰাফি পইণ্টৰ পৰা। তেতিয়া পৰীক্ষা যেতিয়া ল'ৰা ছোৱালীখিনিয়ে পঢ়ে, পৰীক্ষাৰ কাৰণে পঢ়িলে এইটো বস্তু হৈ যায় যে এনভাইৰনমেণ্ট আৰু জিঅ'গ্ৰাফি তোমালোকক যিখিনি নোটছ দিছো, মোৰ পুৰণা ষ্টুডেণ্টছখিনি আছে, তাহাঁতৰ নোটছখিনি আছে, মই নতুনখিনিকো দিম গোটেই বস্তুখিনি, চিন্তা কৰিব নালাগে। এতিয়া এনভাইৰনমেণ্ট এণ্ড জিঅ'গ্ৰাফিৰ বস্তুখিনি কি হৈ যায়, তাতে ষ্টেটিক বস্তুবোৰতো আহিয়ে যায়। মই ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ নোটছ তোমালোকৰ ক্লাছত দি থাকিম। এতিয়ালৈকে মই সেইটো প্ৰিপেয়াৰ কৰা নাই, মই ফিজিকেল জিঅ'গ্ৰাফিটো দি থৈছো। কিন্তু এনভাইৰনমেণ্ট এণ্ড জিঅ'গ্ৰাফিৰ পৰ্চনটো ষ্টেটিক পৰ্চনটোৰ লগত কেনেকে লিংক হৈছে মই এইটো বুজাই আছো চোৱা। এতিয়া ইয়াত হৈছে যে আমি জানো কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা সকলোৱে পঢ়ি আহিছো। ইয়াতে এটা নিউজ আহিছিলে যে কি কাজিৰঙা নেশ্যনেল পাৰ্ক গ্ল'বেল ষ্ট্ৰং হোল্ড অফ দ্য ৰাইনো ইন দ্য নিউজ। তো এইটো কথা আহিছিলে যে নিউজত গ্ল'বেলি ৰাইনো পপুলেশ্যনৰ ক্ষেত্ৰত এটা ষ্ট্ৰং পজিশ্যন কাজিৰঙা নেশ্যনেল পাৰ্কে হোল্ড কৰি আছে, হয়নে? সেইটো নিউজ আহিছিলে। এতিয়া আমি জানিব লাগিব এই নিউজটো যেতিয়া পৰীক্ষাত আহি গ'ল, পেপাৰত আহি গ'ল, আমাৰ পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা কাজিৰঙা নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হ'ল। বস্তুবোৰ তেনেকে আহি যায় মানে, এনেকুৱা নহয় আজিকালি এখন কিতাপ মেলি ল'লে কোনোবা এজনে, মই তোমালোকক যদি দেখাওঁ এখন কিতাপ, এক ছেকেণ্ড ৰ'বা, এইখন চোৱা, এখন দেখিছা?
এখন হৈছে জিঅ'গ্ৰাফি অফ ইণ্ডিয়া মাজিদ হুছেইন মেগ্ৰ-হিলৰ। এইখন কেমেৰাটো কিনি গ'ল, এইখন দেখিছা, এইখন কলেবৰ্ড দেখিছা, এইখনত যদি তোমালোকে কিমান আছে চোৱা পেজেছ, ইয়াত পেজ হিচাপেও নাই, অলমষ্ট 800ৰ পৰা 1000 পেজ হ'ব এখন কিতাপৰ, জিঅ'গ্ৰাফি অফ ইণ্ডিয়া মাজিদ হুছেইন। এইখিনি আমি আগতে পঢ়া কিতাপ। এতিয়া কথাটো হ'ল তোমালোকৰ কাৰণে ইমানখিনি বস্তু পঢ়িবলৈ প্ৰয়োজন নাই। বহুত ল'ৰা ছোৱালী তাতে ৰৈ যায় যেতিয়া তাহাঁতি এই কিতাপবোৰ পঢ়ি থাকে। মানে তোমালোকৰ কাৰণে এইবোৰ বস্তু ইম্পৰ্টেণ্ট নহয়। তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু হৈছে যে কোনবোৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা প্ৰয়োজনীয়, পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা কোনবোৰ প্ৰয়োজনীয়, যিবোৰ আমাৰ NCERT-ত আছে, যিবোৰ কাৰেণ্ট এফেয়াৰ্ছত আহে, আৰু যিবোৰ আমাৰ চিলেবাছত আছে। ঠিক আছে? তো এনভাইৰনমেণ্ট জিঅ'গ্ৰাফি, আছাম এনভাইৰনমেণ্টৰ কথা পঢ়িবলৈ যেতিয়া আমি যাওঁ, আছামৰ ফৰেষ্টৰ কথা যেতিয়া আমি পঢ়োঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক এনেও ইম্পৰ্টেণ্ট হৈ পৰে। এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হৈ পৰিলে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বেকগ্ৰাউণ্ডবোৰ আমি জানিব লাগিব যেতিয়া এনেকুৱা নিউজবোৰ আহে। এতিয়া মই লিখিছোঁ কি চোৱা, কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ is the world's largest single population center of the greater one-horned rhinoceros. আমি সবেই জানো। এতিয়া আমি জানিব লাগিব যে কাজিৰঙাত থকা মুঠ গঁড়ৰ সংখ্যা কিমান। এই প্ৰশ্নটো বাৰে বাৰে আহিছে, যোৱা কেইবা বছৰো আহিছে। মানে যদি 20 চনত পৰীক্ষা হৈছে, 18 চনত চেঞ্চাছ সুধিছে, তেনেকুৱা নিচিনা। তো এতিয়া লাষ্ট হোৱা যিটো চেঞ্চাছ, সেইমতে 2022ত গঁড়ৰ চেঞ্চাছ হৈছিলে কাজিৰঙাত। সেই চেঞ্চাছ মতে কাজিৰঙাত মুঠ গঁড় আছে 2613টা। এই একজেক্ট নাম্বাৰটো তোমালোকে জানিব লাগিব, কাৰণ এই পৰীক্ষাত এই প্ৰশ্নটো সোধে মানে যে কাজিৰঙাত মুঠ গঁড়ৰ সংখ্যানো কিমান লাষ্ট চেঞ্চাছ মতে। এবাউট 2/3 অফ দ্য গ্ল'বেল পপুলেশ্যন, অৰ্থাৎ পৃথিৱীত যিমান গঁড় আছে তাৰ 3/2 কাজিৰঙাতে আছে। কাজিৰঙাক এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়, যাক ঘোষণা কৰিছিল 1985 চনত। ক'ত আছে লিখিছোঁ, আৰু ডিক্লেয়াৰ্ড টাইগাৰ ৰিজাৰ্ভ ইন 2007, এইটো ইম্পৰ্টেণ্ট হৈ পৰে। তো কাজিৰঙাৰ ওপৰত আমি 3টা পইণ্ট পাই গ'লোঁ। ইয়াতে 2613টা গঁড় আছে, 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দিলে, আৰু টাইগাৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰা হ'ল 2007 চনত। ঠিক আছে? হিষ্টৰিকেল কনটেক্সটো কিয় ইম্পৰ্টেণ্ট, কাজিৰঙাখনক ডাইৰেক্ট নেশ্যনেল পাৰ্ক দি দিয়া নাছিলে। কাজিৰঙাখনক প্ৰথমতে ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিলে কিমান চনত, 1908 চনত। ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰিছিলে 1950 চনত, আৰু নেশ্যনেল পাৰ্ক ঘোষণা কৰিছিলে 1974 চনত। তো ইয়াতে তোমালোকৰ 3টা প্ৰশ্ন বনি গ'ল এই এটা হেৰিয়তে। চোৱা যে কিমান চনত ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰিছিলে, কিমান চনত ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা কৰিছিলে, কিমান চনত নেশ্যনেল পাৰ্ক ঘোষণা কৰিছিলে। 3টা পইণ্ট বনিলে, গম পাইছা? চ' সেইটো ইম্পৰ্টেণ্ট হৈ পৰিব তোমালোকৰ কাৰণে জনাটো। ঠিক আছে? আৰু এই ওপৰৰ গোটেই আৰ্টিকেলটোৰ বস্তুখিনি তোমালোকক কম্পাইল কৰি তলত এনেকে MCQ ফেক্টছ হিচাপে দি দিয়া হ'ল, কিন্তু তোমালোকে এই গোটেইখিনি পঢ়িব লাগিব। মই তোমালোকক মেইন বস্তুখিনি ইয়াত এনেই জাবৰ এসোপা লিখি থকা নাই, মানে এগালমান আৰ্টিকেল এটা পালে মানুহে চব লিখি দিয়ে এফালৰ পৰা, কপি পেষ্ট মাৰি দিয়ে আৰু চব লিখি দিয়ে। কিন্তু এইটো কথা নহয়, যিকেইটা ইম্পৰ্টেণ্ট বস্তু চবেই লিখিব পাৰে, সেইখিনি চবেই বনাব পাৰে, কিন্তু জানিব লাগিব কোনকেইটা বস্তু ইম্পৰ্টেণ্ট। এইটোত চোৱা তোমালোকে, ইয়াৰ প্ৰত্যেকটো বাক্যত তোমালোকে যদি চোৱা এটা কুৱেশ্যন আছে। চ' এইটো তেনেকে ক্ৰিয়েট কৰা হৈছে, তোমালোকে পঢ়োঁতেও তেনেকে পঢ়িবা, যাতে তোমালোকে নিজকে কুৱেশ্যন কৰিব পাৰা। ঠিক আছে? মই ভাবিছোঁ এই বস্তুখিনি তোমালোকক হেল্প কৰিব। আৰু চোৱা ছাইডত যদি মই দেখুৱাওঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ কথা, ক'ত অৱস্থিত লিখিছোঁ, গোলাঘাট, নগাঁও আছে, কাৰ্বি আংলঙতো পৰে, মই এইটো ইয়াত এড কৰা নহ'লে বাৰু। আৰু কাজিৰঙা কিয় ফেমাছ হয়? ফেমাছ ফৰ বিগ ফাইভৰ কাৰণে ফেমাছ। কিয়? তাত কি আছে? ৰাইনো, টাইগাৰ, এছিয়ান এলিফেণ্ট, ৱাইল্ড ৱাটাৰ বাফেলো, ইষ্টাৰ্ণ স্বাম্প ডিয়াৰ, এই 5টা। কাজিৰঙা তোমালোকৰ এতিয়া এইখনত আৰু এটা কুৱেশ্যন বনিব পাৰে যে হোৱাট ইজ বিগ ফাইভ। 5টা বেলেগ বেলেগ অপশ্যন দি দিব, 3টা বেলেগ অপশ্যন দি দিব, তাতে 5টা বেলেগ এনিমেল লিখি দিলে। তো তোমালোকে গোটেইকেইটা জানিব লাগিব যে হোৱাট ইজ বিগ ফাইভ। ঠিক আছে? ইয়াত আৰু এটা পইণ্ট আহি গ'ল যে ইট হেজ দ্য হাইয়েষ্ট ডেনচিটি অফ ৰয়েল বেংগল টাইগাৰ, ডিক্লেয়াৰ টাইগাৰ ৰিজাৰ্ভ, এইটো চাইডত লিখিছিলোঁ মই। চ' এই তোমালোকে যদি এই আৰ্টিকেলটোতে চোৱা, মই এইটো আৰ্টিকেলৰ পৰাই মই প্ৰায় 15 পৰা 20টা কুৱেশ্যন মই বনাই দিব পাৰিম তোমালোকক। গম পাইছানে? তোমালোকৰ কাম হ'ল এই গোটেই বস্তুখিনি পঢ়ি লৈ নিজকে কুৱেশ্যন সোধা, যাতে সেই কুৱেশ্যনবোৰ তোমালোকে পাছত পৰীক্ষা দেখিলে এটেম্প কৰিব পাৰা। অ'কে? চ' এইখিনি কথা। তোমাৰ নেশ্যনছ কাপৰ ৰিচেণ্টলি হকীৰ কথা আহিছিলে নিউজত এটা, তো এইটো নেশ্যনছ কাপ হৈছে, গতিকে নেশ্যনছ কাপৰ এটা পইণ্ট মই লিখি দিলোঁ ধুনীয়াকৈ চাইডত। ইয়াতে ছায়েন্স এণ্ড টেকনলজি এটা কথা আছিলে, ৰিচেণ্টলি এটা নিউজ আহিছিলে, পৰহি আহিছিলে এইটো, ইণ্ডিয়ান এষ্ট্ৰনমাৰ্ছ ট্ৰেছ অৰিজিন অফ ৰেয়াৰ কছমিক এক্স-ৰে ফ্লেছ। তো ছায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। তো ছায়েন্স এণ্ড টেকনলজি সাধাৰণতে প্ৰশ্নবোৰ তোমালোকক এনেকৈ কেতিয়াও নোসোধে যে চলিবল বস্তু কি হয়, বা স্বচ্ছ পদাৰ্থ এইবোৰ নোসোধে, এইবোৰ দিন গ'ল। এতিয়া ছায়েন্স এণ্ড টেকনলজিৰ কুৱেশ্যন আহিব তোমাৰ কমপ্লিটলি কাৰেণ্ট এফেয়াৰ্ছ বেছড। চ' এই টপিকবোৰ বা এই ধৰণৰ বস্তুবোৰ তোমালোকৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হৈ পৰে। ঠিক আছে? ইয়াত তোমালোকে চোৱা, ইয়াত
ইণ্ডিয়ান এষ্ট্ৰনমাৰ ট্ৰেছ অৰিজিন অফ ৰেয়াৰ কছমিক এক্সৰে ফ্লেছ টিম লিড বাই কোন দীপক তেওঁৰ নামটো মই ধৰিবই পৰা নাই এপাচ্ছেন এণ্ড অৰবিন্দ মোৰ পিক্সাৰ কোৱালিটি অকণ বেয়া হৈছে ইয়াত বালাসুব্ৰমণিয়াম চাগে এইটো হ'ব পাৰে অফ IIA বেংগালুৰু আৰু ফাৰ্ষ্ট ডিটেক্টেড অন 7 নৱেম্বৰ 2024 চ' এই গোটেই বস্তুবোৰ চোৱা এই বস্তুবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব এইটো কাৰণে কাৰণ যেতিয়া এই তেওঁলোকে আৱিষ্কাৰ কৰিলে আমি জানিব লাগিব যে IIA কি হয় ঠিক আছে তেতিয়া ইয়াৰ পৰা আমি গম পাম যে এই টপিকবোৰ পৰীক্ষাত এতিয়া কাৰেণ্ট এফেয়াৰ্ছ নপঢ়া ষ্টুডেণ্টছ এজনৰ কাৰণে IIA এইটো নতুন বস্তু হৈ যাব এইটো ক'ৰ পৰা কুৱেশ্যন দিলে এনেকুৱা আহিলে বাহিৰত চিঞৰ কৰি ফুৰিব মানে এইটোতো বাহিৰৰ কুৱেশ্যন আহিছে আমাৰ এইটো কি বুলি কয় চিলেবাছৰ বাহিৰৰ কুৱেশ্যন আহিছে বুলি চিঞৰ কৰি ফুৰিব কিন্তু তোমালোকৰ কাৰণে এইটো পাৰিবা কিলে কাৰণ তোমালোক কাৰেণ্ট এফেয়াৰ্ছত পঢ়ি গৈছা ঠিক আছে চ' কথাটো সেইটো আই থিংক এইখিনিয়ে তোমালোকক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু তোমালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো কিয় ইম্পৰ্টেণ্ট মই আৰু প্ৰথম দিনে কেলে ইম্পৰ্টেণ্ট মই বুজাই লৈছোঁ কথাটো দেই যদি তোমালোকে ফ'ল' কৰা এটা বা দুটা চ'ৰ্চ ফ'ল' কৰিব পৰা তোমালোকে মোৰ এইখিনিতো দিয়ে থাকিম আৰু তোমালোকে বিচাৰিলে SPMৰ এটা নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ' আহে তো সেই ভিডিঅ'টো চাই দিবা এবাৰ মই ভিডিঅ' বনাব পৰা হ'লে সময়টো মোৰ বহুত বেছি কম হৈ গৈছে মানে মোৰ বেলেগ কামত ব্যস্ত হৈ থকাৰ কাৰণে ভিডিঅ' বনাব পৰা হ'লে মই বনাই দিলোঁহেঁতেন কিন্তু তাহাঁতি এইটো ভালকৈ বনাই থাকে তাহাঁতি বেলেগ কিছুমান টপিক লয় মোৰ এইখন তোমাৰ আছাম ট্ৰিবিউন দ্য হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছ তিনিখন পেপাৰৰ ক্ৰাক্সটো মই উলিয়াই থৈছোঁ চ' মোৰখিনি আৰু তাহাঁতৰখিনি মিলাই তোমালোকক লৈ ল'লেই মোৰ দেন এনাফ তোমালোক কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যথেষ্ট আগবাঢ়ি যাব পাৰিবা এতিয়া কিয় কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট পৰীক্ষাৰ পাৰ্চপেক্টিভৰ পৰা মই তোমালোকক ক'লোঁ এতিয়া পৰীক্ষাটোৰ কাৰণে কেনেকৈ পঢ়িবা তাৰ অকণমান আইডিয়া মই দি দিছোঁ কেনেকৈ পঢ়িবা মানে কালি মই কৈছোঁ কেনেকৈ পঢ়িবা মই গোটেই সময়ছোৱাত কৈ যাম কিন্তু ইয়াত কথা এটা আছে যে প্ৰায়ৰিটি কি হ'ব তোমালোকৰ প্ৰায়ৰিটি কি হ'ব সেইটো জানিলে তোমালোকৰ প্ৰায়ৰিটি কি নহ'ব সেইটো গম পাই যাবা ঠিক আছে প্ৰায়ৰিটি কি হ'ব কাৰেণ্ট এফেয়াৰ্ছ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'বই আটাইতকৈ বেছি কাৰেণ্ট এফেয়াৰ্ছটো ইম্পৰ্টেণ্ট হৈ গ'ল ছেকেণ্ড কথাটো ইম্পৰ্টেণ্ট হৈ গ'ল ষ্টেটিক ছাবজেক্টছখিনি যিখিনি আমি পঢ়িম ক্লাছত আমি ডিছকাছ কৰিম ষ্টেটিক ছাবজেক্টছৰো এটা তোমাৰ অৰ্ডাৰ আছে কোনটো অৰ্ডাৰত ষ্টেটিক ছাবজেক্টছখিনি পঢ়িলে তোমালোকৰ সুবিধা হ'ব প্ৰথম কথাটো হৈ গ'ল এক ছেকেণ্ড মানুহবোৰ কেলৈ জইন হ'ব পৰা নাই প্ৰথম কথাটো হৈ গ'ল ষ্টেটিক ছাবজেক্টছৰ তোমালোকৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কোনটো ছাবজেক্ট জানানে প্ৰত্যেক বছৰে বস্তুটো চেঞ্জ হৈ থাকে কিন্তু মই বিগত বছৰকেইটাত পেপাৰ এনালাইচিছ কৰি গম পাইছোঁ যে কাৰেণ্ট এফেয়াৰ্ছৰ পাছতে ইম্পৰ্টেণ্ট হৈ পৰে তোমালোকৰ আছাম পৰ্চনটো ঠিক আছে তোমালোকে যদি APSC পেপাৰখনো চোৱা বা ADR পেপাৰখনো চোৱা আছাম APSCটো ডাইৰেক্ট কৈছে যে 33% কুৱেশ্যন তোমাৰ মানে আছাম পৰ্চনৰ পৰা আহিব যদি 1/3 অফ দ্য পেপাৰ আছাম পৰ্চনৰ পৰাই আহে তো আমি এইটো বিষয়ত বা এই ছাবজেক্টটো কিয় ভালকৈ নপঢ়িম আছাম পৰ্চন বুলি ক'লে কি পৰিব আছাম হিষ্ট্ৰী পৰিব লিটাৰেচাৰ পৰিব ঠিক আছে তাৰপিছত ইয়াৰ লগতে পৰিব তোমাৰ আছাম জিঅ'গ্ৰাফী লিটাৰেচাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু আছাম পলিটিক্সৰ দুটামান বস্তু তোমালোকে পলিটিক্সৰ হিষ্ট্ৰীৰ ফালৰ পৰা অলপ দুটামান বস্তু ইম্পৰ্টেণ্ট হৈ পৰে আমি সেইকেইটা চালেই আছামৰ কাৰেণ্ট এফেয়াৰ্ছটোৰ লগতে যদি তোমালোকে কম্পাইল কৰি দিয়া আছাম পৰ্চন ধুনীয়াকৈ হৈ যাব তাৰপিছতে আছাম পৰ্চনৰ লগতে তোমালোকৰ ইম্পৰ্টেণ্ট হৈ পৰে তোমাৰ GS ছাবজেক্ট যিখিনি আমি পঢ়িম GSৰ ভিতৰতে গোটেইখিনি সোমাই আছে পলিটি হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী সেইখিনি সোমাই আছে GS ছাবজেক্টছৰ তাতকৈ বস্তু ইম্পৰ্টেণ্ট হৈ পৰে তোমালোকৰ পলিটি ছাবজেক্টটো কাৰণ পলিটি ছাবজেক্টৰ পৰা তোমালোকে যদি বিগত বছৰকেইটাত চোৱা মিনিমাম 10টা কুৱেশ্যন পৰীক্ষাত আহে মিনিমাম 10টা কুৱেশ্যন 8টাৰ পৰা 10টা কুৱেশ্যন পলিটি ছাবজেক্টৰ আহে আৰু তাৰো কুৱেশ্যন অহাৰ পেটাৰ্ণ আছে কি যে আৰ্টিকল নাম্বাৰ 1ৰ পৰা 51লৈকে এই আৰ্টিকলকেইটাৰ ভিতৰতে বেছিভাগ কুৱেশ্যন আহে তাৰপিছত দুটামান বস্তু আহে তোমাৰ জুডিচিয়াৰীৰ ওপৰত আহে সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ ওপৰত দুটামান কুৱেশ্যন আহিব তোমালোকৰ আৰু থাৰ্ড বস্তুটো হৈ গ'ল প্ৰেচিডেণ্ট আৰু তোমাৰ প্ৰাইম মিনিষ্টাৰ বা তেনেকুৱা যিখিনি বেছিক পাৰ্লিয়ামেণ্ট প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ আৰু পাৰ্লিয়ামেণ্টৰ ওপৰত এই টপিককেইটাৰ ভিতৰতে তোমালোকৰ বিগত বছৰকেইটাত একেটাকে ৰিপিটেডলি আহি আছে এই টপিকখিনিৰ ওপৰতে কুৱেশ্যন আহি আছে তোমালোকক এনালাইচিছটো মই দি থাকিম মই এনালাইচিছ দিলে তোমালোকে বুজি পাই যাবা কোনখিনি টপিক 20-25 বছৰ ৰিপিটেডলি আহি আছে আৰু এনালাইচিছটো এইটো কাৰণে ইম্পৰ্টেণ্ট চোৱা 25 বছৰত যদি কিবাখিনি কুৱেশ্যন ৰিপিটেডলি আহি আছে বা এটা টপিকৰ ওপৰতে ৰিপিটেডলি সুধি আছে 26 নম্বৰ বছৰটো কেলৈ নাহিব মোক কোৱা তোমালোকে
কথাটো বুজি পাইছানে? স্মাৰ্ট ষ্টাডি সেইটো মানে আমি এনালাইচিছ কৰিব লাগিব যে 25 বছৰত যে এইকেইটা বস্তুৰ ওপৰত আহি আছে, এইকেইটা টপিকৰ ওপৰত কুৱেশ্যন আহি আছে, তো 26 নম্বৰ বছৰত অবভিয়াছলি তাহাঁতি দিব। কিমান বাহিৰত দিব? কিতাপখনৰ ভিতৰৰ পৰাইতো দিব। এইকেইটা বস্তু যদি তোমালোকে ক্লিয়াৰ কৰি লোৱা, পলিটিৰ পৰা তোমালোকে 8টা বা 10টা কুৱেশ্যন গুচি গ'ল, প্লাছ আছামৰ পৰা ধৰা তোমাৰ মই কোৱা নিচিনাকে 33% কুৱেশ্যন গুচি আহে, তো 30টা কুৱেশ্যন ধৰিলো, 40টা গুচিয়ে গ'ল। কাৰেণ্ট এফেয়াৰ্ছৰ 10ৰ পৰা 15টা কুৱেশ্যন মিনিমাম, 15টা কুৱেশ্যন গুচি গ'ল। তো পেপাৰখনৰ 50টা কুৱেশ্যন তোমালোকে যদি 50% কুৱেশ্যন যদি এই 3টা ছাবজেক্টৰ পৰা ফ'ল' কৰিব পাৰা, মানে কপি কৰিব উলিয়াই ল'ব পাৰা, নম্বৰ উলিয়াই ল'ব পাৰা, দেন তোমালোক বাকী যিমানখিনি ষ্টুডেণ্টছ আছে সকলোতকৈ ওপৰত থাকিবা। কথাটো বুজি পাইছা নাই? 50% ষ্টুডেণ্টছ 50% নম্বৰে তোমালোকক বাকী ষ্টুডেণ্টছবোৰতকৈ ওপৰত ঠাই লৈ যাব। গম পাইছা? এইটো মানে এইটো নহয় যে বাকী ছাবজেক্ট যিখিনি GS আছে সেইখিনি ইম্পৰ্টেণ্ট নহয়, সেইখিনিও ইম্পৰ্টেণ্ট, কিন্তু তোমালোকে জানিব লাগিব যে কোনখিনি ছাবজেক্টছ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। এতিয়া হিষ্ট্ৰীৰ কথা যদি মই কওঁ, হিষ্ট্ৰীত তোমালোকৰ ধৰা এনচিয়েণ্ট ইণ্ডিয়া আছে, মিডিয়েভেল আছে, মডাৰ্ণ আছে। আমি ইণ্ডিয়ান হিষ্ট্ৰী 3টা ভাগ আমি পাওঁ, ঠিক আছে? কিন্তু তোমালোকে যদি মানে ৰিচেণ্ট নিউজবোৰ ফ'ল' কৰিছা, NCERT কি কৰিলে ৰিচেণ্টলি মোগলৰ যিটো চেপ্টাৰ হয়, মোগলৰ চেপ্টাৰটো উলিয়াই দিলে NCERTৰ পৰা। চ' মোগলৰ চেপ্টাৰটো উলিয়াই দিলে মানে কি, তেওঁলোকে বিচৰা নাই এইখিনি ল'ৰা ছোৱালীয়ে পঢ়ক। গম পাইছানে? তো সেই নিজেই ভাবা, যদি তেওঁলোকে উলিয়াই দিছে NCERT, যিখিনি কম্পিটিটিভ এক্সামছৰ কাৰণে NCERT যাক বেছ বুলি ধৰা হয়, তো তাহাঁতি মিডিয়েভেল কুৱেশ্যন কিয় দিব? এইটো এটা কেলকুলেটিভ ৰিস্ক হয়, দিবও পাৰে, ইউ নেভাৰ নো। এনিথিং আণ্ডাৰ দ্য ছান কেন বি আস্কড, সুধিব পাৰে, বাট কেলকুলেটিভ যদি তোমালোকে ভাবা, মিডিয়েভেলতকৈ বেছি ইম্পৰ্টেণ্ট হৈ পৰে কোনটো? মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো বেছি ইম্পৰ্টেণ্ট হৈ পৰে। কাৰণ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ এই যে তোমাৰ 1750 চন মানৰ পৰা 1947 মাজৰ সময়ছোৱা, বা 1800 চন মানৰ পৰা স্পেচিফিকেলি ক'বলৈ গ'লে, এই সময়ছোৱাই তোমালোকৰ আটাইতকৈ বেছি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল সময় বুলি ক'ব পাৰি। স্বাধীনতা সংগ্ৰামৰ মূল সময় মানে কি আৰু 1850 মানৰ পৰা বেছি মূল সময় বুলি কয়, কিন্তু 1750 মানৰ পৰা ভাৰতৰ ইতিহাসৰ মূল সময় বুলি ক'ব পাৰি। চ' এই বছৰকেইটা যদি তোমালোকে ভালকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়ি দিয়া, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বা কেইটা 3-4টা কুৱেশ্যনটো আহিবই ন। ঠিক তেনেকে জিঅ'গ্ৰাফি যদি চোৱা, জিঅ'গ্ৰাফি কুৱেশ্যন তোমাৰ ফিজিকেল জিঅ'গ্ৰাফি 1 বা 2টা কুৱেশ্যন আহে, কিন্তু ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহি যায়। ইণ্ডো গংগেটিক প্লেনৰ ওপৰত কুৱেশ্যন আহে, ক্লাইমেটিক ৰিজনৰ ওপৰত কুৱেশ্যন আহে, পঢ়িম আমি চব পঢ়িম ক্লাছত। গম পাইছা? চ' এনেকে চাবলৈ গ'লে এই ছাবজেক্ট যেটা তোমাৰ 60-70% তোমালোকৰ কভাৰ হৈ যায়। গতিকে তোমালোকৰ অৰ্ডাৰটো সদায় এই মতে হ'ব যে কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট, দেন আছাম পাৰ্ট ইম্পৰ্টেণ্ট, দেন পলিটি ইম্পৰ্টেণ্ট, তাৰপিছত আমি হিষ্ট্ৰী পঢ়িম, হিষ্ট্ৰী ইম্পৰ্টেণ্ট, দেন জিঅ'গ্ৰাফি একৰ্ডিংলি পঢ়ি যাম। এইটো মানে মই আকৌ ৰিপিট কৰিছোঁ, এইটো মানে কেতিয়াও এনে নহয় যে আমি বাকী ছাবজেক্টখিনি একেবাৰে নপঢ়োঁ, কিন্তু আমি এইটো সদায় এনচিয়ৰ কৰিম যে এই যিখিনি নম্বৰ, এই 50% নম্বৰটো আমি ইয়াৰ পৰা মিনিমাম অন্তত আমি 40% উঠাব যাতে পাৰোঁ। লিটাৰেচাৰ পাৰ্টত কি থাকে ছাৰ? লিটাৰেচাৰ পাৰ্টত তোমাৰ এই যে আমুক কবি হিচাপে কাক জনা যায়, বা আমুকখন কিতাপ কোনে লিখিছিলে, জোনাকী যুগ কোনটোক কোৱা হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব পাৰে। 1 লাইনাৰ মই দি দিম বাৰু, চিন্তা কৰিব নালাগে। সেইখিনি 1 লাইনাৰ, সেইখিনি ইমান পঢ়ি থাকিবলৈকে মানে বুজাবলৈকে বস্তু নাই তাত। 1 লাইনাৰ আৰু ধৰা অৰুণোদয় যুগ কোনটো, মানে অৰুণোদয় আলোচনীখন কেতিয়া ওলাইছিলে, বা তোমাৰ বিহগী কবি কাক কোৱা হয়, তোমাৰ এইটো পাপৰি কবি বুলি কাক কোৱা হয়, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আহিব পাৰে। 1 লাইনাৰ কুৱেশ্যন, সেইখিনি দি দিম মই, সেইখিনি চিন্তা কৰিব নালাগে, মাত্ৰ পঢ়ি লৈ গ'লেই হ'ল। 1 লাইনাৰ এটা লাইনত থাকিব গোটেই বস্তুখিনি, সেইখিনি লিটাৰেচাৰ ছাবজেক্টত আহে। চ' এই 50%ৰ পৰা তোমালোকে যদি 40% তোমালোকে তাতে পাই যোৱা, মিনিমাম 50%ৰ ভিতৰত 50% পাবলৈ এনেও সক্ষম নহয় সকলোৱে, কাৰণ পৰীক্ষাত এইটো থাকিবই। তো তোমালোকৰ আধা গেম হৈয়ে গ'ল, বুজি পাইছা? চ' মোৰ আইডিয়াটো আৰু মোৰ থট প্ৰচেছটো যদি তোমালোকে বুজি পাইছা, এইটো যদি ফ'ল' কৰা নহয়, একদম বঢ়িয়াছে, মানে যিকোনো অসম গভৰ্ণমেণ্টৰ পৰীক্ষা তোমালোকে ওলাই যাব পাৰে। আৰু মই তোমালোকক সদায় এটা ষ্টেপ সদায় ওপৰতে পঢ়াম। তোমালোকে ধৰি লোৱা যদি এইটো লেভেলত ADR কাৰণে ল'ৰা ছোৱালীয়ে পঢ়ি আছে, মই তোমালোকক APSC লেভেলতে পঢ়াম, চিন্তাই কৰিব নালাগে। অকণমান কষ্ট হ'ব মানে অকণমান হায়াৰ লেভেলৰ টপিকে পঢ়াই দিম, আৰু ডেছক্ৰিপটিভকে পঢ়াম। মোৰ পুৰণা ষ্টুডেণ্টছ ইয়াতে আছে, তাহাঁতি জানে মই কেনেকৈ পঢ়াওঁ। তাহাঁতক মই গোটেই বস্তুবোৰ এনেকুৱা নহয় যে আজি উলিওৱা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কি আছে, 1857 চনৰ ৰিভল্ট পঢ়িব লাগে, ঠিক আছে, আমুক চনৰ 1857 চনৰ ৰিভল্ট হ'ল, আমুকক মাৰিলে বছ খতম, সেইটো নহয়। মানে পঢ়িম আমি গোটেই বস্তুবোৰ, কনচেপ্ট বিল্ডিঙৰ ওপৰত বেছি গুৰুত্ব দিম। আৰু যেতিয়া কনচেপ্টবোৰ তোমালোকক ক্লিয়াৰ হ'ব, আটাইতকৈ বেছি তোমালোকে কুৱেশ্যন এটেম্প কৰিব পাৰিবা কনচেপ্ট ক্লিয়াৰ হ'লে। আৰু এইটো হ'ল
মই একদম বাৰে বাৰে কম তোমালোকে কেতিয়াও ইউটিউব ভিডিঅ' চাই পৰীক্ষা দিবলৈ নাযাবা ইউটিউব ভিডিঅ'জ বৰবাদ কৰি দিব মানে মোক আজি কোনোবা এগৰাকী দিছে ছাৰ ইউটিউব ভিডিঅ' চাই মই পৰীক্ষা দিছিলো মোৰ ক্লিয়াৰ নহ'লে মই গম পাইছো মানে কেলে এইটো হৈছে ইউটিউব ভিডিঅ'জ কেন বি ডেঞ্জাৰাছ একদম তাহাঁতি ভিউজৰ কাৰণে ঢেৰ কাম কৰে তাহাঁতি কেনেকৈ দি দিয়ে যে 15 হাই প্ৰবেবল MCQs কথা হ'ল নেকি 15টা MCQs পঢ়ি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব পাৰে নেকি মোক কোৱা তোমালোকে হয়নে নহয় 15 হাই প্ৰবেবল MCQs বুলি যে দি দিয়ে তোমালোকে ভাবা নি এইটো ভিউজৰ কাৰণে এইটো ক্লিক বেট হয় গম পাইছানে কোনে কোনে চোৱা ইউটিউব ভিডিঅ'জ কোৱাচোন মোক ইউটিউব ভিডিঅ'জবোৰ কোনে চাইনো ইউটিউব ভিডিঅ' চাই পৰীক্ষা দিয়া মানুহ আছেনে লিখা নিজৰ ভুলটো লিখা বুজি নাপালো কেতিয়া বুজি নাপালে কেতিয়াবা নহয় মই চিটেটৰ কাৰণে চাওঁ নহয় মই তোমালোকৰ টপিকটো এক্সপ্লেনেশ্যন সোধা নাই ধৰা এটা টপিক আছে আমাৰ সেই টপিকটো এক্সপ্লেইন কৰিছে এইটো বেলেগ কথা কিন্তু এনেকুৱা কুৱেশ্যন চোৱা নি 15টা MCQs বেষ্ট MCQs যিটো ভিডিঅ'ৰ লেংথে তোমাৰ হৈ লোৱা 20-25 মিনিট এনেকুৱা ভিডিঅ' চোৱা নাই তোমালোকে 15টা MCQ 20-25 মিনিটত বুজাই থাকে যে স্মাৰ্ট বহুতে চাই এইটো কাম বহুতে কৰে MCQs পঢ়ি পৰীক্ষা কেতিয়াও নিদিবা ডেঞ্জাৰাছ হয় এইটো তোমালোকে কিবা কনচেপ্ট বুজি পোৱা নাই কনচেপ্টটো লিখি দিয়া ওলাই আহিব বুজি পাইছা কনচেপ্টটো ক্লিয়াৰ হৈ যাব তোমালোকৰ কিন্তু যদি তোমালোকে ইউটিউব ভিডিঅ'ছত এই MCQs খিনি চাই থাকা কনচেপ্টৰ বদলি চাই থাকা কিন্তু ডেঞ্জাৰাছ এটা কথা তোমালোকৰ কাৰণে চ' সেইটোত গুৰুত্ব দিবা প্ৰথম কথা ইউটিউব ভিডিঅ'জ বিগ ন' একদম নাচাওঁ মেথছৰ এক্সামৰ কাৰণে এনেই এবাৰ চাইছিলো কিন্তু ইমান গেৰাণ্টি দি কয় আৰু একো তেনেকৈ নহয় এইটো ক্লিক বেইট তাহাঁতৰ এইটো ইউটিউবত ৱাটচ টাইম লাগে ইউটিউবত ৱাটচ টাইম পালেহে তাহাঁতি হেৰি লাগিব আজিকালিতো চব আৰু হেৰিয়তে চলে ভিউজতে চলি থাকে গোটেই কাৰবাৰটো হয় বাৰু কিন্তু ল'ৰা ছোৱালীখিনি সময়খিনি নষ্ট কৰি দিয়া হয় ল'ৰা ছোৱালীখিনিৰ সময়খিনি নষ্ট কৰিব নালাগে কথাটো সেইটো ভিউজ লাগে চবকে তাহাঁতক বাৰু বুজি পাইছো মই সময়টো নষ্ট কৰিব নালাগে যদি কিবা বস্তু দিছে ইম্পৰ্টেণ্ট 15টা MCQ দিছে তই 3 মিনিটত খতম কৰি দিয়া না কি বুজাই থাকিব লাগে প্ৰশ্নটো পঢ়ি লৈ আকৌ এতিয়া এইটো হয়নে তোমালোকে কোৱাচোন কমেণ্ট ছেকশ্যনত লিখা এইবোৰ ক'ব কৈ লৈ আকৌ লাষ্টত নিজে উত্তৰটো দিব এইবোৰ কৰি লাভ নাইতো 3 মিনিটৰ বা 4 মিনিটৰ ভিতৰত 15টা MCQ কৰি দিব পাৰি আমুকটো কি হয় খতম কৰিব লাগে কাহিনী কথাটো তেনেকুৱা চ' এইটো এটা মাৰাত্মক বস্তু এই মাৰাত্মক বস্তুটোৰ পৰা তোমালোক আঁতৰত থাকিবা বুলি মই আশা কৰিছো তাৰপিছতে MCQৰ কথাটো ক'লো কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'লো কি বস্তু ইম্পৰ্টেণ্ট হয় ছাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰহে চাইছিলো ইমান তেনেকৈ বেছি চোৱা নহয় আচ্ছা নাচাবা আজিবা একেবাৰে নাচাবা MCQs নাচাবা টপিক নুবুজিলে চাবা মই মানা নকৰো টপিক কিবা নুবুজিলে ইউটিউবত ভাল চেনেল বিচাৰি চাবা নাইবা তোমালোকে ChatGPT ইউজ কৰিব পৰা এআই চবেই ইউজ কৰে তো সেইটো ইউজ কৰিব ধুনীয়াকৈ বুজাই দিবলৈ ক'বা লেমেন লেংগুৱেজত লিখি দিবা টিচ মি দিছ টপিক ইন লেমেন লেংগুৱেজ বুলি লিখি দিবা তাহাঁতে একদম সাধাৰণ ভাষাত বুজাই দিব সেইটো কৰিব পৰা কিন্তু এইটো কাম নকৰিবা ঠিক আছে মই ক'লো তোমালোকক মেইন কথাকেইটা মনত ৰাখি থোৱা তোমালোকে লিখিও থোৱা লাগিলে আজি প্ৰথম ক্লাছৰ প্ৰথমখন পেপাৰ লিখি থোৱা মোৰ পুৰণা ষ্টুডেণ্টছখিনিও আজি লিখি থোৱা এইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছটো ইম্পৰ্টেণ্ট প্ৰথম কথা তাৰপিছত ইম্পৰ্টেণ্ট সদায় চাই থাকিবৰ কাৰণে তোমালোকৰ ৰিভিজনটো ইম্পৰ্টেণ্ট কালি মই কৈছোঁ ৰিভিজনৰ কথা আজি আকৌ নকওঁ মই ৰিপিট নকৰোঁ ৰিভিজন মই কম পাছৰ ক্লাছত কেতিয়াবা কম কেনেকৈ ৰিভিজন কৰিব লাগে ছেকেণ্ড কথাটো হৈ গ'ল হেৰিয়ৰ ফালৰ পৰা আছাম পাৰ্টটো ইম্পৰ্টেণ্ট হৈ পৰে তাৰপিছত পলিটি ইম্পৰ্টেণ্ট হৈ পৰে তাৰপিছত হিষ্ট্ৰী ইম্পৰ্টেণ্ট হৈ পৰে আৰু এনেকৈ একৰ্ডিংলি লিখি থাকে এইটো অৰ্ডাৰত ৰিচেণ্ট পেটাৰ্ণবোৰ চাবলৈ গ'লে এনভাইৰনমেণ্ট চায়েন্সৰ ওপৰত কুৱেশ্যন আহিব এনভাইৰনমেণ্ট চায়েন্সৰ এতিয়া তোমালোকক কেনেকৈ আহিব মই বুজাই দিলোৱেই চ' এইখিনিয়ে মূল কথা এইখিনিয়ে মূল ষ্ট্ৰেটেজি আৰু তোমালোকৰ চাগে 15 দিন 20 দিনৰ মূৰে এটা মই টেষ্ট পাতি থাকিম টেষ্ট কিছুমান পাতি থাকিম আই হোপ তোমালোকে সেই টেষ্টবোৰ ধুনীয়াকৈ এটেম্প কৰিবা PDFবোৰ পাই যাবা কিন্তু আৰম্ভণিতে মই গোটেই PDFবোৰ দি নিদিওঁ কাৰণ PDF দি দিলে তোমালোকৰ কাৰণে দিগদাৰ হৈ যাব তোমালোকে এটা কাম কৰিবা PDFখিনি নোটছ পাবা এইটোতো চিয়'ৰ চবেই পাবা নোটছ সেইটো চিন্তা কৰিব নালাগে কিন্তু তোমালোকক মই এটা কাম দিম কামটো হৈছে কি চবেই নিজৰ বহি লৈ ল'বা আৰু ক্লাছত মই যিখিনি বস্তু কৈ গৈছোঁ সেইখিনি নোটছ লিখি যাবা তোমালোকৰ পঢ়াৰ কাৰণে নোটছখিনি থাকিবই ৰিভিজনৰ কাৰণে সেই নোটছখিনি থাকিবই যিখিনি মই তোমালোকক প্ৰভাইড কৰিম ঠিক আছে আৰু ক্লাছত যিখিনি লিখিবা সেইখিনিয়ে তোমালোকক আৰু ছাপ্লিমেণ্টাৰী কিছুমান বস্তু দিব কাৰণ যিখিনি নোটছ তাত আছে ৰিভিজনৰ কাৰণে সেইখিনিও ঠিকেই আছে কিন্তু ছাপ্লিমেণ্টাৰী বস্তুবোৰে তোমালোকক আৰু অলপ তোমালোকৰ
বেছটো ষ্ট্ৰং কৰিব, বিকজ ইটছ এ ফাউণ্ডেশ্যন কোৰ্চ। চ' ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিবৰ কাৰণে এই ছাপ্লিমেণ্টাৰী বস্তুবোৰে তোমালোকক সহায় কৰিব। চ' কিপ ইন মাইণ্ড, সেই কথাটো মনত ৰাখিবা। মই নিজেই গোটেই বস্তুটোত লাগি আছো, তোমালোকৰ মেথছবোৰ এই ক্লাছখিনি বৰ ধুনীয়াকৈ হ'বই, কিন্তু GS-ৰ পৰ্চনটোৰ পৰা যাতে কোনো ধৰণৰ কমপ্লেইন নাহে, এই কথাটো এনচিয়ৰ কৰিব লাগিব তোমালোকে মোক। ঠিক আছে, আজি তেন্তে আমি ইকনমিক্সৰ ক্লাছ আৰম্ভ কৰাৰ কথা আছিলে। আমাৰ পুৰণা কোন আছে? প্ৰিয়ম আছে আৰু কোন আছে? আছেনে কোনোবা? দীপজ্যোতি, প্ৰিয়ম আছে, মাইনী নীল আছে, পূজা আছে। আচ্ছা, শ্ৰীহস্পিতাও নাই আজি। অ'কে, আমি আজি আৰম্ভ কৰিম ইকনমিক্সৰ। তো মই চব বন্ধ কৰি লওঁ ইয়াতে। বহি লৈ লোৱা দেই, আৰু চবেই নিজৰ নিজৰ এটা এটা ছাবজেক্টৰ এখন বহীত উলিয়াই ল'বা। এনেকুৱা নকৰিবা কলেজৰ নিচিনা বোলে এখন বহীতে চব লিখিম আৰু হৈ যাব, সেইটো নকৰিবা খালি। এইটো কেনেকে চাই দিলানে? ৰিমুভ ফ্ৰম দ্য কল, ডোন্ট ৱাচ। ভিউ এভৰিৱান ইন দিছ কল। ৰবা 1 মিনিট ৰবা। অ'কে, মূল স্ক্ৰীন আহিছে। এডজাষ্ট ভিউ স্পটলাইট। অ'কে, মূল স্ক্ৰীন আহি গৈছে। ঠিক আছে, এতিয়া মই একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম তোমালোকৰ ইকনমিক্স। মই যদি কোনোবাই জীৱনত কেতিয়াবা ইকনমিক্স পঢ়িছাও, এনেকে ভাবিবা যে মই একো নাজানো, মানে তোমালোকৰ কথা কৈছো। এনেকে যদি কেতিয়াবা ইকনমিক্স পঢ়িছাও, কোনোবাই কাৰোবাৰ মেজৰ ছাবজেক্টটো থাকিব পাৰে, কিন্তু এনেকে ভাবিবা যে মই কেতিয়াও এইখিনি নাজানো। কাৰণ ইকনমিক্স বস্তুটো পৰীক্ষাৰ ফালৰ পৰা চাবলৈ গ'লে একদম সাধাৰণ বস্তু এটা, কিন্তু তাত সৰু সৰু কনচেপ্টবোৰত কিন্তু তোমালোকৰ গণ্ডগোল লগাৰ সম্ভাৱনা আছে। এতিয়া ইকনমিক্স একদম সাধাৰণকে পঢ়িবলৈ গ'লে আমি ক'ৰ পৰা আৰম্ভ কৰিম? আমি ইকনমিক্স মানে কি তাৰ পৰাই আৰম্ভ কৰিম। ঠিক আছে, আমি ইকনমিক্স মানে কি হয় তাৰ পৰা আৰম্ভ কৰিম। মোক কোৱাচোন, কাৰোবাৰ কিবা আইডিয়া আছে নেকি? হোৱাট ইজ ইকনমিক্স? ইকনমিক্স কি হয়? অৰ্থনীতি কি? অৰ্থনীতি কি হয়? লিখা, কেপশ্যন হেৰিয়ত লিখা। মই ক্লাছত থাকিলে একদম একেলগে পঢ়াই থাকো পুৰা। স্কুলততো মোৰ ল'ৰা ছোৱালীয়ে মুখ বন্ধ কৰিবলৈ নাপায়। কোৱা, ইকনমিক্স কি হয়? কোনে কি জানে? অৰ্থনীতিৰ বিষয়ে কোনে কি জানে? একো নাই, ভুল হ'ব পাৰে, একো নহয়, মোক বুজাই দিলেই হ'ল, মানে ক'লেই হ'ল। মই ছেকশ্যনটো অন কৰি থৈছো। মেছেজ লিখিবতো পৰা গৈছে চাগে? অন হৈ আছে। কোৱা, অকণমান দেৰিলৈকে ল'ম আজি। কাৰো একো আইডিয়া নাই নেকি? মোক এটা কথা কোৱাচোন, আমি এণ্ড অফ মেকিং চইচেছ, অ'কে, ওচৰে পাজৰে বাৰু হ'ব পাৰে। আমি বিচৰা বস্তু কেতিয়াও সকলো নাপাওঁ, জীৱনতে হওক থাকেই। আমাৰ ৱান্টছ কিছুমান থাকে, আমাৰ নিডছ কিছুমান থাকে, আৰু তাৰ এগেইনষ্টত আমাৰ কিছুমান
ৰিচোৰ্চ থাকে, হয়নে? আমাৰ নিডছ থাকে এফালে, আৰু তাৰ এগেইনষ্টত কিছুমান কি থাকে, ইফালে ৰিচোৰ্চেছ থাকে, হয়নে? আমাৰ প্ৰয়োজন থাকিব, আৰু তাৰ আমাৰ সেই প্ৰয়োজনবোৰ পূৰাবৰ কাৰণে কিছুমান সম্পদ থাকিব, ঠিক আছে? কিন্তু মানুহৰ নিডছ হওক বা মানুহৰ ৱান্টছ হওক, এই গোটেই বস্তুবোৰ কি হয়, এইবোৰ গোটেই বস্তুবোৰ আনলিমিটেড হয়। মানুহে এটা বস্তু পোৱাৰ পাছত আন এটা বস্তু পাবৰ কাৰণে তাহাঁতি মানুহবোৰে সদায় বিচাৰে। আজি যদি মই চাইকেল চলাই আছো, মোৰ কাৰণে বাইক এখন লোৱাটো ইম্পৰ্টেণ্ট হৈ পৰে। বাইক চলাই থকা মানুহটোৰ কাৰণে গাড়ী এখন লোৱাটো ইম্পৰ্টেণ্ট হৈ পৰে। গাড়ী চলাই থকাজনৰ কাৰণে ব্ৰেণ্ড এটা ভাল BMW চলাবলৈ মন কৰে। BMW চলাই থকাজনে ৰোলছ ৰয়েছ চলাবলৈ মন কৰে। ৰোলছ ৰয়েছ চলোৱাজনে প্ৰাইভেট জেট চলাবলৈ মন কৰে, গম পাইছা? চ' মানুহৰ নিডছ হওক বা ৱান্টছ হওক, এইখিনি সদায় আনলিমিটেড হয়। কিন্তু এই গোটেই নিডছখিনি বা ৱান্টছখিনি পূৰাবৰ কাৰণে এই যিখিনি ৰিচোৰ্চ থাকে, এই ৰিচোৰ্চখিনি কিন্তু সদায় লিমিটেড। পৃথিৱীত আনলিমিটেড ৰিচোৰ্চ নাই। পৃথিৱীত যদি তোমালোকে চোৱা, মাটি লিমিটেড আছে, ৱাটাৰ লিমিটেড আছে, পৃথিৱীত তোমালোকৰ পইচা লিমিটেড আছে। চ' এই বস্তুবোৰ মানুহৰ কিন্তু কি কৰে, মানুহে এই গোটেই বস্তুবোৰ পৃথিৱীত কৈ আছিলে ন, যুদ্ধ যদি হয় থাৰ্ড ৱৰ্ল্ড ৱাৰ ৱাটাৰৰ কাৰণে হ'ব বুলি কৈ আছিলে, হয়নে? এতিয়া কথাটো কি জানানে, ইকনমিক্স ছাবজেক্টটোৱে কি কৰে, অৰ্থনীতি ছাবজেক্টটোৱে কি কৰে, যে মানুহে কেনেকৈ এই লিমিটেড বস্তুবোৰ নিজৰ আনলিমিটেড যি ৱান্টছ আছে বা নিডছ আছে, সেইখিনি কেনেকৈ পূৰাব তাক অধ্যয়ন কৰে। চিম্পল ভাষাত বিনিময় কথাটো এতিয়ালৈকে অহাই নাই। বিনিময় আহিব, কিন্তু বিনিময় কথাটো এতিয়ালৈকে অহাই নাই। বিনিময়টো পাছলৈ আহিব, ডিমাণ্ড ছাপ্লাইৰ কথা পাছত আহিব, তাত বিনিময় আহিব আমাৰ। মই কৈ আছো যে অৰ্থনীতিটো কি হয়, অৰ্থনীতি এইটোৱে হয় য'ত অৰ্থনৈতিক কামটো কি কৰে, অৰ্থনীতিয়ে মানুহৰ পৃথিৱীত থকা, মানুহৰ জীৱনত থকা যিকোনো বস্তু লিমিটেড ৰিচোৰ্চখিনি আনলিমিটেড নিডছ বা ৱান্টছৰ কাৰণে কেনেকৈ ইউজ কৰিব, কেনেকৈ আনলিমিটেড নিডছ বা ৱান্টছখিনি পূৰাব, তাক কি কৰে, তাক ষ্টাডি কৰে। চ' ইকনমিক্সৰ মূল কথাটো কি বুলি ক'ব পাৰোঁ, ইকনমিক্স studies how people use limited resources to satisfy unlimited wants, ঠিক আছে? আমাৰ যিমানখিনি ৰিচোৰ্চ আছে সেইখিনি আমি সেইখিনিৰেহে আমাৰ গোটেই ৱান্টছখিনি বা নিডছখিনি আমি পূৰাব পাৰিম। উদাহৰণস্বৰূপে মই চোৱা, তোমালোকে এটা উদাহৰণ দিওঁ। ধৰি লোৱা তোমাৰ ওচৰত আছে পইচা 500 টকা, 500 rupees আছে। এতিয়া এই 500 টকাত তোমালোকে চাব বিচাৰিছা, চিনেমা আহিছে হলত, আমি এখন মুভি চাব বিচাৰিছো। ছেকেণ্ড কথাটো হৈ গ'ল, আমি এটা পিজ্জা খাব বিচাৰিছো, আৰু আমি এখন কিতাপো কিনিব বিচাৰিছো। নতুন কিতাপ আহিছে বোলে, ইউভাল নোৱা হাৰাৰীৰ নতুন কিতাপ এখন আহিছে, আমি কিতাপখন কিনিব বিচাৰিছো। পাৰিমনে আমি তিনিটা কাম কৰিব? পাৰিমনে? আমি নোৱাৰো। পইচাটো আমাৰ হাতত লিমিটেড আছে, কিন্তু আমাৰ এই তিনিটা বস্তু আমি কেতিয়াও পূৰাব নোৱাৰো। এই যে আমি এই নিজৰ ওচৰত থকা এই পইচাটোৰে, নিজৰ ওচৰত থকা সীমিত ৰিচোৰ্চটোৰে নিজৰ নিডছখিনি বা ৱান্টছখিনি পূৰাব নোৱাৰো, এই বস্তুটোকে কি বুলি কোৱা হয়, ইকনমিক্সত স্কেৰচিটি বুলি কোৱা হয়। স্কেৰচিটি অফ ৰিচোৰ্চেছ, ঠিক আছে? কনচেপ্টখিনি বুজি যাবা হা, হোৱাট ইজ স্কেৰচিটি, হোৱাট ইজ ইকনমিক্স, আমি জানিব লাগিব। এতিয়া ৰিচোৰ্চেছ মানে কি বুলি ক'লো? ৰিচোৰ্চেছ মানে হৈছে সেইখিনি বস্তু যিখিনিয়ে আমাৰ ৱান্টছখিনি ছেটিছফাই কৰে। ৰিচোৰ্চ মানে হৈছে কোনখিনি বস্তু? ৰিচোৰ্চ মানে হৈছে কি বস্তু? ৰিচোৰ্চ বা সম্পদ মানে হৈছে কোনখিনি বস্তু? ইকনমিক্সৰ ভাষাত সেইখিনি বস্তু, those things which used to satisfy wants. তোমালোকৰ লাগিব পাৰে বেছিক পঢ়ি থাকোঁতে এইখিনি ইম্পৰ্টেণ্ট, পৰীক্ষাৰ ফালৰ পৰা কেনেকৈ হয়, কথাটো তেনেকুৱা নহয়। পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট, তোমালোকৰ স্কেৰচিটি কি মানে কি নুসুধিবও পাৰে, কিন্তু তোমালোকৰ বেছিকটো বনিব লাগিব। সেইকাৰণে মই বস্তুখিনি এনেকৈ আৰম্ভ কৰিছো, ঠিক আছে?
এটা স্কেৰচিটি মানে মই কি বুলি কৈছিলো স্কেৰচিটি মানে হৈছে কি আমাৰ ৰিসোৰ্স যিখিনি আছে ৰিসোৰ্সেস আৰ লিমিটেড হয় নাই দিজ আৰ লিমিটেড থিংস সো স্কেৰচিটি হোৱাটো তাত অৱশ্যম্ভাৱী তাত হ'বই তোমালোকৰ অপচন থাকিব অপচনটো মানে এনেকুৱা ধৰণৰ আমাৰ ওচৰত সকলোৰে ওচৰত 24 আৱাৰ্ছ থাকে ঠিক আছে 24 আৱাৰ্ছ থাকে এজন ষ্টুডেণ্টৰ কাৰণে কি কি ইম্পৰ্টেণ্ট হয় এজন ষ্টুডেণ্টৰ কাৰণে পঢ়া শুনা ইম্পৰ্টেণ্ট ষ্টাডি ইম্পৰ্টেণ্ট হৈ পৰে খেলা ইম্পৰ্টেণ্ট হৈ পৰে গেমছ হয়নে বাট এণ্টাৰটেইনমেণ্টৰ কাৰণে মুভিজ চোৱা ইম্পৰ্টেণ্ট হৈ পৰে কেতিয়াবা এইখিনি বস্তু ইম্পৰ্টেণ্ট হৈ পৰে কিন্তু যিহেতু এই 24 ঘণ্টাটো যিটো তাৰ নিজৰ কাৰণে এটা ৰিসোৰ্স হয় এই ৰিসোৰ্সটো তাৰ কাৰণে কম এটা লিমিটেড সো এই ল'ৰাজনে কি হৈছে ষ্টাডি গেমছ বা মুভি চোৱা ইয়াৰ ভিতৰত যিকোনো দুটা বস্তু বা এটা বস্তু সি বাচিব পাৰিব তিনিটা বস্তু একেলগে সি কন্টিনিউ কৰিব নোৱাৰে আৰু যদি কৰেও সি এটা ফলপ্ৰসূ আইডিয়া হিচাপে ওলাই নপৰে ঠিক আছে তো আমি বুজিলো হোৱাট ইজ ইকনমিক্স আমি বুজিলো হোৱাট ইজ স্কেৰচিটি আমি বুজিলো হোৱাট ইজ ৰিসোৰ্সেস ঠিক আছে তো এতিয়া তোমালোকে মোক এটা কথা কোৱা যে আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা বৰ্তমান চলি আছে সেই অৰ্থনৈতিক ব্যৱস্থাটো আগৰ পৰা একেদৰে আছিলে নে আগৰ পৰা সেই অৰ্থনৈতিক ব্যৱস্থাটো একেধৰণে মানুহে পইচাৰ জৰিয়তে বস্তু কিনা বা তেনেকুৱা ধৰণৰ আদান প্ৰদানখিনি আছিলে নে অবভিয়াছলি নাছিলে একদম নাছিলে হয়নে আমাৰ ইয়াতে জোনবিল মেলা হয় বস্তু বাহিনী তোমাৰ ইজনৰ পৰা সিজনে হেৰি কৰে মানে বিনিময় প্ৰথাৰে গোটেই কামখিনি কৰে বাৰ্টাৰ চিষ্টেম এক্স্যাক্টলি বাৰ্টাৰ চিষ্টেম ইয়েছ বাৰ্টাৰ চিষ্টেম এতিয়া ইকনমিক্সৰ মূল কামটো কি হৈছে ইকনমিক্সৰ এই যে আমাৰ লিমিটেড ৰিসোৰ্সৰ এতিয়া আমাৰ সভ্যতাৰ আৰম্ভণিৰ পৰা যদি তোমালোকে চোৱা আমাৰ ইকনমিক্সৰ প্ৰভাৱটো তেতিয়াৰ পৰাই আছে ঠিক আছে কিন্তু এজ এ সিৰিয়াছ এটেম্প্ট মোৰ ভইচটো ব্ৰেক হৈছে নেকি হেল্ল' মোৰ ভইচটো ব্ৰেক হৈছে নেকি ওকে এক সেকেন্ড ৰবা ৱাইফাইটো চাগে ডিসকানেক্ট হৈছে নেকি এক সেকেন্ড ৰবা
এতিয়া শুনিছানে? সেইটো পাই থাকিবা, সিহঁতি জানে মাজে মাজে ৰাতি হলে অ'কে, ৰাতি হলে অকমান নেটৱৰ্কটো শ্ল' কৰে মানে কি আৰু ৱাইফাইটো অকমান ডিছকানেক্ট হৈ যায়, আকৌ মই কানেক্ট কৰিব লাগে, পাই থাকিবা এইটো ৰ'বা অ'কে, মই আছিলো তোমাৰ ক'ত? মই আছিলো মোৰ এনেই এটা কথা কোৱাচোন, ইকো হোৱা নাই নহয় চাগে, মানে নৰ্মেলি শুনি আছা? অ'কে, ঠিক আছে, অ'কে। চোৱা, কনচেপ্টখিনি আছিলে মানে কি, ইকনমিক্সৰ গোটেই বস্তুবোৰ মই লিখা নাই, ৰ'বা, ইকনমিক্সৰ গোটেই বস্তুবোৰ মানুহৰ মাজত চলি আছিলে, কিন্তু এটা প্ৰপাৰ ৱেট এজ এ ছাবজেক্ট হিচাপে মানুহৰ মাজলৈ ইকনমিক্স এজ এ ছাবজেক্ট হিচাপে আহিলে কেতিয়া, আডাম স্মিথৰ এটা প্ৰচেছৰ পৰা, আডাম স্মিথ নামৰ এজন মানুহৰ এটা এখন কিতাপ বা এটা কামৰ দ্বাৰা, ঠিক আছে, ছাবজেক্ট হিচাপে ক'ত আহিলে, আডাম স্মিথ নামৰ এজন ইকনমিষ্ট আছিলে, মই কম আডাম স্মিথৰ কথাও কম। আডাম স্মিথ নামৰ এজন ইকনমিষ্ট আছিলে, কিমান চনৰ, তেওঁ 1776 চনত এখন কিতাপ লিখিছিলে, ৱেলথ অফ নেশ্যনছ নামৰ এখন কিতাপ, সেই তেতিয়াৰ পৰাই ইকনমিক্স এজ এ ছাবজেক্ট হিচাপে কি হ'ল, গ্ৰ' হ'ল। এতিয়া এই কিতাপখনত আডাম স্মিথে কি কৰিলে, তেওঁ এটা ইকনমিক মডেল দাঙি ধৰিলে, ঠিক আছে, এটা ইকনমিক মডেল দাঙি ধৰিলে তেওঁ, আৰু এই ইকনমিক মডেলটোতে আছিলে তোমাৰ দুটা বস্তু, এটা আছিলে ডিমাণ্ড আৰু আনটো আছিলে তোমাৰ ছাপ্লাই। ডিমাণ্ড আৰু ছাপ্লাই কনচেপ্টটো তেওঁ এই ইকনমিক মডেলটোত দাঙি ধৰিলে, কোনে, এডাম স্মিথে। এতিয়া আমি সকলোৱে ডিমাণ্ড আৰু ছাপ্লাই কনচেপ্টটো জানো, আমি পঢ়ি আহিছো যে তোমাৰ ডিমাণ্ড কি হয় বা ছাপ্লাই কি হয়, কিন্তু ইকনমিক্স যেতিয়া আমি পঢ়িবলৈ গৈ আছো, ইয়াত মূল বস্তুটোৱেই এইটো হ'ব, আৰু আমি বেলেগ বেলেগ পাৰ্চপেক্টিভৰ পৰা এই গোটেই ডিমাণ্ড এণ্ড ছাপ্লাই বস্তুখিনি পঢ়িম, ঠিক আছে। এটা ৱৰ্ডত যদি ক'বলৈ যোৱা, ডিমাণ্ড মানে হৈছে যিসকল এটা ইকনমিক চিষ্টেমত যদি তোমালোকে যোৱা, এখন বজাৰত যোৱা, বজাৰত যদি আমি শনিবৰীয়া বজাৰলৈ যদি আমি যাওঁ, ডিমাণ্ড মানে কি হয়, ডিমাণ্ড মানে হৈছে যিসকল ক্ৰেতা বা যিসকল বায়াৰ থাকে, এই বায়াৰ সকলৰ বিহেভিয়াৰটোক আমি কওঁ কি বুলি, ডিমাণ্ড বুলি, ঠিক আছে। মানে কি বায়াৰৰ বিহেভিয়াৰ মানে কি, বায়াৰৰ বিহেভিয়াৰ মানে হৈছে কি, যে কিমান এটা বস্তু এইখিনি মানুহে, এ গ্ৰুপ অফ পিপল, এটা বস্তু এইখিনি মানুহে তোমাৰ কেনেকৈ বা কিমানটো প্ৰাইচত কিনিব বিচাৰে, ঠিক আছে, কিমান তেওঁলোকে সেই বস্তুটো বিচাৰে, মানে ভিতৰৰ পৰা কিনিবলৈ, হাউ মাছ পিপল ৱান্ট টু বাই, ঠিক আছে। এতিয়া ধৰি লোৱা বজাৰত আলুৱেই হওক, পটেটোৱেই হওক, ধৰি লোৱা 20 টকা পাৰ কেজি হৈ আছে, কি হ'ব তেতিয়া, 20 টকা পাৰ কেজি যেতিয়া আলুৰ দাম হৈ থাকিব, কি কৰিব, বহুত মানুহে কিনিবলৈ যাব, ঠিক আছে, বহুত মানুহে তেতিয়া 20 টকা পাৰ কেজি আলু কিনিবলৈ যাব, ঠিক আছে। কিন্তু সেই আলুৱে যদি কাইলৈ 100 টকা পাৰ কেজি হৈ যায়, মানুহে কিনিবনে, মানুহে নিকিনে, ঠিক আছে। কেলে নিকিনে, কাৰণ তেওঁলোকৰ কাৰণে সেইটো এনেকুৱা এটা দাম, যিটো তেওঁলোকে আলুটোৰ যিটো মূল ভেলু, আলুটোৱে তেওঁলোকৰ জীৱনত যিমানটো প্ৰভাৱ পেলাব পাৰে, সেইটো 100 টকাটো সেই দামটো মানে বেছি হয় তেওঁলোকৰ কাৰণে। কিন্তু সেই 100 টকা বস্তুটোত বোলে কাইলৈ আইফোন এটা পাই গ'ল বোলে, কিনিবনে, অবভিয়াছলি কিনিব, গম পাইছেনে। চ' বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰে মানুহটোৰ ডিমাণ্ডটো কেনেকুৱা হ'ব। চ' 100 টকা পাৰ কেজি যদি আমি কাইলৈ আলু পাই, তেতিয়া কি হ'ব, লেছ পিপল উইল বাই। চ' এই কথাটো কি বস্তুটো ডেপিক্ট কৰিছে চাবা, এই কথাটো এইটো বস্তু ডেপিক্ট কৰিছে, যেতিয়া প্ৰাইচ বাঢ়ে তেতিয়া কি হয়, তেতিয়া ডিমাণ্ড কমিব, ঠিক আছে। সদায় মনত ৰাখিবা,
যেতিয়া প্ৰাইচটো বাঢ়িব তেতিয়া ডিমাণ্ডটো সদায় কমিব। এইটো বস্তু যদি আমি এখন চাৰ্টৰ দ্বাৰা পঢ়িবলৈ যাওঁ, এইখন যদি চাৰ্ট হয়, এইটো হৈছে প্ৰাইচ, এইটো হৈছে তোমাৰ কোৱান্টিটি। আৰু এই কোৱান্টিটি ধৰা ইয়াত 5, 10, 15, 20 এনেকে আছে। প্ৰাইচ ধৰা এফালে আছে 10, 20, 40, 60, 80। এই চাৰ্টখন ইম্পৰ্টেণ্ট হৈ পৰে তোমালোকৰ ডিমাণ্ড কাৰ্ভৰ কাৰণে। এইডালক কয় ডিমাণ্ড কাৰ্ভ। চাবা কেনেকুৱা হ'ব ডিমাণ্ড কাৰ্ভটো। যেতিয়া তোমাৰ প্ৰাইচ বাঢ়িব, 60 টকা যিমান বস্তুৰ দাম আছে, তেতিয়া কি হ'ব? কোৱান্টিটি কম হ'ব, কম মানুহে বস্তুটো কিনিব, হয়নে? ধৰি লোৱা কাইলৈ বস্তুটো হৈ গ'ল 40 টকা, তেতিয়া কি হ'ব? 10জন মানুহে কিনিব। কাইলৈ বস্তুৰ দাম হৈ গ'ল ধৰা 20 টকা, 15জন মানুহে কিনিব। কাইলৈ বস্তুৰ দাম হৈ গ'ল ধৰা 10 টকা, তেতিয়া 20জন মানুহে কিনিব। গতিকে আমি ইয়াৰ পৰা কি বুজিলো? ডিমাণ্ড কাৰ্ভডাল সদায় এনেকুৱা ডাউনৱাৰ্ডছ থাকে। এডাল হৈছে তোমাৰ ডিমাণ্ড কাৰ্ভ। তোমালোকে পৰীক্ষাত কাৰ্ভডাল দি সুধিব পাৰে এডাল ডিমাণ্ড কাৰ্ভ নে ছাপ্লাই কাৰ্ভ। তো কি হ'ব? ডিমাণ্ড কাৰ্ভডাল সদায়, ডিমাণ্ড কাৰ্ভ is always downward ডাইৰেকশ্যনত থাকিব ডিমাণ্ড কাৰ্ভডাল। ঠিক আছে? তাৰপিছত আমি যদি ছাপ্লাই কাৰ্ভডালৰ কথা চাওঁ, ডিমাণ্ড কাৰ্ভ ছাপ্লাই কাৰ্ভ ইম্পৰ্টেণ্ট দেই। ছাপ্লাই কাৰ্ভৰ কথা যদি চাওঁ, ছাপ্লাই কাৰ্ভডাল কেনেকুৱা হয়? উদাহৰণ দিছো, ছাপ্লাই কাৰ্ভডালে কি মিন কৰে? ছাপ্লাই কাৰ্ভডালে এইটো কথা মিন কৰে যে হাউ মাছ চেলাৰ্ছ ৱান্ট টু চেল এট ডিফাৰেণ্ট প্ৰাইচ। মানে এজন বিক্ৰেতায়ে এটা বস্তু বেলেগ বেলেগ প্ৰাইচত কিমান বস্তুটো বিক্ৰী কৰিব বিচাৰে, সেইটো মিন কৰে। উদাহৰণস্বৰূপে মই যদি বজাৰলৈ গ'লো, বজাৰত বোলে মই পালো তোমাৰ এজ এ হেৰি হিচাপে, এজ এ তোমাৰ দোকানী হিচাপে বোলে মই বজাৰলৈ গৈছো, তাত ধৰি লোৱা টমেটো মই বিকিছো, টমেটোজ বিকিছো এট এ কষ্ট অফ 20 rupees per kg। যদি মই 20 টকাকে কাইলৈ টমেটোজ বিকিছো, তেতিয়া কি হ'ব? য'ৰ পৰা সেই প্ৰডাকশ্যনটো হৈছে, সেই ফাৰ্মাৰসকলে কি কৰিব? কম পইচা আৰ্ণ কৰিব। ঠিক আছে? আৰু তেতিয়া কি কৰিব? এতিয়া ফাৰ্মাৰখিনিয়ে কম পইচা আৰ্ণ কৰিব। মানুহখিনি কি কৰে দেখিছানে? এতিয়া যে ৰিচেণ্টলি বিলাহীৰ দামটো কমি গৈছিলে, তেতিয়া কৈছিলে আমি বিক্ৰীয়ে নকৰো, আমি নষ্টই হওক লাগিলে আমি পেলাই দিম, কিন্তু আমি বিক্ৰী নকৰো। তেতিয়া কি কৰিব? ফাৰ্মাৰখিনিয়ে প্ৰডাকশ্যন নকৰিব, আৰু তাৰ ফলত কি হ'ব? চ' দে উইল ছাপ্লাই লেছ, তেওঁলোকে কমকৈ ছাপ্লাই কৰিব। কিন্তু কাইলৈ যদি টমেটোৰ দাম 100 টকা পাৰ কেজি হৈ যায়, তেতিয়া কি হ'ব? ফাৰ্মাৰসকলে বেছিকৈ আৰ্ণ কৰিব। আৰু তেতিয়া কি হ'ব? বেছিকৈ আৰ্ণ কৰিলে চ' দে উইল ছাপ্লাই মোৰ, যে ইয়াত দামটোচোন বেছি আছে, গতিকে আমি আৰু বেছি তোমাৰ হেৰি বিলাহী তোমাৰ উৎপাদন কৰিব লাগে। সেইকাৰণে কি কৰিব? তেওঁলোকে আৰু বেছি তেওঁলোকে ছাপ্লাই কৰিব। গতিকে সদায় চাবা, এতিয়া এই দুটা বস্তুৰ পৰা কেনেকৈ আহিব ইম্পৰ্টেণ্ট বস্তুটো মন কৰিবা দেই। তো এতিয়া আমি কাৰ্ভডাল চাই লওঁ। কাৰ্ভডাল কেনেকুৱা হ'ব সদায়? এইডাল যদি কাৰ্ভ আমি যদি এখন গ্ৰাফত আঁকিবলৈ যাওঁ, এইটো ধৰা কোৱান্টিটি, এইটো ধৰা তোমাৰ ওপৰলৈ প্ৰাইচ। ছাপ্লাই কাৰ্ভডালৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব চাম। এইটো বন্ধ হৈ গৈছে, পেনটো বন্ধ হৈ গ'ল। এক ছেকেণ্ড, আঙুলি ইউজ কৰিব লাগিব এতিয়া, উপায় নাই, শেষ কৰিব লাগিব সোনকালে। বেকাবেকি হ'ব দেই, শেষ কৰিব লাগিব সোনকালে, উপায় নাই, পেনটো বন্ধ হৈ থাকিলে। অ'কে, মই কৈ আছিলো কি যে কোৱান্টিটি আৰু প্ৰাইচৰ কথা। এতিয়া কোৱান্টিটিটো যদি আমি এনেকে চাওঁ, এইটো 5, 10, 15, 20, 25 এনেকে আছে, আৰু এইফালে ধৰা প্ৰাইচ আছে 10, 20, 40, 60, 80 এনেকে আছে বোলে ধৰি লোৱা। এতিয়া কি হয়, কোৱান্টিটি তোমাৰ হেৰিয়ৰ কাৰ্ভডাল, ছাপ্লাই কাৰ্ভডাল কি হয়? প্ৰাইচ যেতিয়া বাঢ়ে ছাপ্লাইও বাঢ়ে। তো ইয়াৰ কাৰ্ভডাল কেনেকে হ'ব? ওপৰমুখী হ'ব। কেলে হ'ব? কাৰণ কোৱান্টিটি বাঢ়িছে, প্ৰাইচো বাঢ়িছে। কোৱান্টিটি বাঢ়িছে, প্ৰাইচো বাঢ়িছে, মানে প্ৰাইচ বঢ়াৰ লগে লগে মানুহে কোৱান্টিটি বেছি তোমাৰ ছাপ্লাই কৰিব, হয়নে? 60 টকা বোলে বিলাহী কেজি হৈছেগে, মানুহে এতিয়া 20 কেজি বিলাহী ছাপ্লাই কৰিলে ধৰা। 80 টকা বোলে বিলাহী কেজি হৈছে, 25 টকা বিলাহী ছাপ্লাই কৰিলে। আকৌ বোলে
দামটো বোলে কমি আছে, উল্টাটো ভাবাচোন, বোলে 10 টকা বিলাহী কেজি হ'ল, মানুহে চাপ্লাই কমকে কৰিব, মানুহে মানে কোনে, ফাৰ্মাৰ্ছখিনিয়ে। চ' আমি ইয়াৰ পৰা কি বুজিলো, আমি ইয়াৰ পৰা এইটো কথাই বুজিলো যে যিডাল প্ৰাইচৰ কাৰ্ভ হয়, প্ৰাইচৰ কাৰ্ভডাল সদায় কি থাকিব, সদায় আপৱাৰ্ড থাকিব। মই আঙুলিয়ে লিখিছো কাৰণে এনেকুৱা হৈছে দেই আখৰ। প্ৰাইচৰ কাৰ্ভডাল সদায় কি হয়, আপৱাৰ্ড থাকিব। আৰু যেতিয়া এই দুইটা বস্তু এটা মাজৰ পইণ্টত লগ হয়গৈ, সেই পইণ্টটোকে কয় তোমাৰ মাৰ্কেট ইকুইলিব্ৰিয়াম। ঠিক আছে, মাৰ্কেট ইকুইলিব্ৰিয়াম মানে কি, যেতিয়া ডিমাণ্ড আৰু ছাপ্লাই কাৰ্ভডাল এটা নিৰ্দিষ্ট পইণ্টত লগ হয়। এতিয়া ধৰা এইডাল হৈছে তোমাৰ কিহৰ কাৰ্ভ, মই যদি আকৌ এটা আঁকি লওঁ, মই মোহাৰি লৈছো ৰবা, মই যদি মাৰ্কেট ইকুইলিব্ৰিয়ামৰ কথাটো কওঁ, আমি পাইছিলো কি এইডাল হৈছে ছাপ্লাই কাৰ্ভ, এইডাল হৈছে ডিমাণ্ড কাৰ্ভ, হয়নে? এই যিটো পইণ্ট, এই পইণ্টত কি হৈছে, ইয়াত ডিমাণ্ড মানে ডিমাণ্ড কাৰ্ভডালৰো এটা পইণ্ট লগ হৈছেগে আৰু ছাপ্লাই কাৰ্ভডালো এটা পইণ্ট লগ হৈছেগে। অৰ্থাৎ কি হৈছে, এই পইণ্টটোত বায়াৰ যিসকল আছে, যিসকল তোমাৰ ক্ৰেতা আছে, তেওঁলোকে এই প্ৰাইচটোত কিনিবলৈ তেওঁলোক ভাল পাইছে। ঠিক আছে, আৰু সেলাৰ যিসকল আছে, সেলাৰসকলৰ একজেক্ট কোৱান্টিটিটো এই প্ৰাইচটোত তোমাৰ সেল কৰিবলৈ ভাল পাইছে, তেওঁলোকৰ কাৰণে এইটো লাভজনক হৈছে, বায়াৰসকলৰ কাৰণে এইটো লাভজনক হৈছে। আৰু এই যিটো পইণ্টত ডিমাণ্ড কাৰ্ভডাল আৰু তোমাৰ ছাপ্লাই কাৰ্ভডালে কটাকটি কৰে, সেইটোকে জনা যায় কি বুলি, মাৰ্কেট ইকুইলিব্ৰিয়াম বুলি জনা যায়। চবেই বুজি পালানে? ইয়েছ অৰ নো? চবেই বুজি পালানে? ক্লাছ হেৰিয়ত কোৱাচোন, চবেই কোৱা। বঢ়িয়া, বঢ়িয়া। অৰ্থাৎ আমি ইয়াৰ পৰা কি বুজি পালো, এই পইণ্টটোত থাকিলে, এই মাৰ্কেট ইকুইলিব্ৰিয়াম প্ৰাইচটোত থাকিলে কোনো ধৰণৰ প্ৰডাক্টৰ শ্বৰ্টেজো নহয় আৰু কোনো ধৰণৰ প্ৰডাক্টৰ চাৰপ্লাছো নহয়। আমি মাৰ্কেটত বহুত বস্তু বেছি উলিয়াই দিয়াৰ প্ৰয়োজন নাই, আৰু মাৰ্কেটত বস্তুটো ইমানখিনিও থাকিব অন্তত, যিখিনিয়ে মানুহখিনিৰ যিখিনি নিডছ আছে বা ৱান্টছ আছে, যিটো আমি ইকনমিক্সৰ মূল বস্তু, হয়নে, সেই ৰিচোৰ্চখিনি মাৰ্কেটত থাকিব, যিখিনিয়ে মানুহৰ নিডছ বা ৱান্টছখিনি ফিল আপ কৰিব পাৰিব। ঠিক আছে, মই এটা এক্সাম্পল এটা কৈ দিওঁ তোমালোকক, তাৰপিছত আমি শেষ কৰিম। আৰু চোৱা, ধৰি লোৱা এটা গৰম দিন, এতিয়া আইচক্ৰীম এটা ধৰা তোমাৰ 10 টকাত বিকি আছে, 10 টকাত আইচক্ৰীম পায় সাধাৰণতে। এতিয়া 10 টকাত যেতিয়া বিক্ৰী কৰিব আইচক্ৰীমটো, তেতিয়া কি কৰিব, 100 মানুহে কিনিবলৈ যাব তালে আইচক্ৰীমটো, কিন্তু যিজন শ্বপকিপাৰ হয়, যিজন তোমাৰ দোকানী হয়, সেই 10 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভ নাথাকে। ঠিক আছে, তো সেইকাৰণে কি হয়, তেওঁ ছাপ্লাইটো লওকে কৰিব। দোকানবোৰত চাবাচোন, যিটো বস্তু বেছিকে বিক্ৰী হয়, সেইটো বেছিকে ৰাখে তেওঁলোকে, আৰু কমকে বিক্ৰী হোৱা বস্তুটো কমকে ৰাখে, হয়নে? কিন্তু ইয়াতে যেতিয়া সেই বস্তুটোক ছাপ্লাইটো কম হ'ব, শ্বৰ্টেজ আহি যাব। ছাপ্লাইটো যেতিয়া কমি যাব বস্তুটোৰ, মানুহে বেছিকে বিচাৰিব, তো তেতিয়া কি হ'ব, শ্বৰ্টেজ হৈ যাব বস্তুটোৰ। এতিয়া দোকানীজনে কি কৰিলে, তেওঁ প্ৰাইচটো অকণমান বঢ়াই দিলে, কি কৰিলে, বস্তুটো 30 টকা ৰাখিলে, 10 টকীয়া আইচক্ৰীমটো তেওঁ কৰিলে 30 টকা। এতিয়া 10 টকীয়া আইচক্ৰীমটো যেতিয়া 30 টকা হৈ যাব, তেতিয়া কি কৰিব, আগতে ধৰা 100 জন মানুহে কিনিছিলে নহয়, এতিয়া 70 জন মানুহে কিনিব। ঠিক আছে, এতিয়া 70 জন মানুহে কিনিব। আৰু 30 টকা হোৱাৰ কাৰণে সেলাৰ যিসকল আছিলে, সেলাৰসকলৰ বস্তুত বিক্ৰী কৰিবলৈ মন কৰিব, কাৰণ তেওঁলোকৰ লাভ হৈছে। তো ইভেঞ্চুৱেলি কি হ'ব, ইভেঞ্চুৱেলি এই ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভডালে এটা নিৰ্দিষ্ট পইণ্টত লগ হ'লগে, য'ত সেলাৰজনৰো লাভ হয়, আৰু ডিমাণ্ড যিমানখিনি মানুহৰ আছিলে, অট'মেটিকেলি সেই 100 জনৰ পৰা 70 জনলৈ কমি আহি সেই ডিমাণ্ড পুৰাবৰ কাৰণে এটা নিৰ্দিষ্ট দামত বস্তুটো ঠিক হৈ যায়। আৰু এই যিটো প্ৰাইচত এই গোটেই বস্তুটো এটা ইকুইলিব্ৰিয়াম পইণ্টত গুচি আহে, সেই পইণ্টটোকে জনা যায় আমাৰ ইকুইলিব্ৰিয়াম প্ৰাইচ। ক্লিয়াৰ? চবৰে ক্লিয়াৰ? চবৰে ক্লিয়াৰ? ডিমাণ্ড ছাপ্লাই ইকুইলিব্ৰিয়াম প্ৰাইচ ক্লিয়াৰ চবৰে? ইয়েছ অৰ নো? অ'কে, বঢ়িয়া। আমি আজি ইকনমিক্সৰ একদম বেছিক কনচেপ্ট এটাৰ পৰা আৰম্ভ কৰিলো, ডিমাণ্ড ছাপ্লাই কি পঢ়িলো, ইকনমিক্স কি পঢ়িছিলো, স্কেৰচিটি কি বুজিলো, ৰিচোৰ্চেছ কি বুজিলো। এতিয়া মই তোমালোকক কৈছিলো যে প্ৰথমতে লাগিব পাৰে যে কি পঢ়ি আছো, ইকনমিক্স কি বস্তু কি লাগে, বা ৰিচোৰ্চ কি বস্তু কি লাগে, এই বস্তুটোত ক'ত সোমালে দেখিলানে? ৰিচোৰ্চ বা স্কেৰচিটি কনচেপ্টটো কেলে প্ৰয়োজন হ'ল, এনেকে আমি কানেক্ট কৰি পঢ়িব লাগিব প্ৰত্যেকটো টপিক।
ঠিক আছে, চ' আজিলৈ এৰিছোঁ। নেক্সট ক্লাছ তোমাৰ পৰহিলৈ হ'ব চাগে। মই গোটেই চিডিউলটো বনাই সকলোকে ক্লাছত নেক্সট ক্লাছত লগ পাম। ঠিক আছে, নোটছবোৰ লিখি থাকিবা, মই পঢ়াই থাকোঁতে নোটছবোৰ লিখি থাকিবা। গুড নাইট এভৰিৱান, ভাল লাগিল। গুড নাইট, গুড নাইট, গুড নাইট, গুড নাইট, গুড নাইট।